নমস্কাৰ, গুড ইভিনিং, মৰ্নিং জিম পাঠক আপোনালোক সকলোকে এই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৰে খবৰ ভাল। আৰু আজি ক্লাছত আমি যিটো আমাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ সেশন আছিলে, য'ত আজি আমি 17 আগষ্টৰ পৰা 23 আগষ্টলৈকে যিখিনি ঘটনা হৈছিলে তাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে মই অসমখিনি ইনক্লুড কৰা নাই। যেনেকে আপোনালোকে যদি আগৰ পৰা ক্লাছবোৰ চাই গম পায়, যিখিনি আসাম কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি অসমৰ দৃষ্টিকোণ সেই ক্লাছটোত পঢ়োৱা যাব। সো ইয়াতে আমি অকল ন্যাশনাল আৰু ইন্টাৰনেশ্যনেল নিউজখিনিয়ে কভাৰ কৰিম। ওকে, সো আগবাঢ়িছো। আমাৰ বেছি পলম নকৰো, আমাৰ কি কি টপিক আছে, কি কি নিউজ আছে সেইখিনিলে। ইয়াতে মই আপোনালোকক জনাই থৈ দিওঁ, অকমান সময় লৈছো, এটা ফ্ৰী মক। ওকে, আপোনালোকে যদি ফ্ৰীতে যদি মক এটেম্প কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ৱেবছাইটত টোটেল 100 মক টেষ্ট আছে। 100টা টোটেল ফ্ৰী মক দিয়া হৈছে, বোথ ইংলিছ এণ্ড আছামিজ, য'ত গোটেইখিনি চিলেবাছে গোটেইকেইটা টপিকেই কভাৰ কৰা হৈছে। আপোনালোকে গৈ পেলাই সেই মক কেইটা এটেম্প কৰিব পাৰিব। ই কুহিপাতৰ ৱেবছাইটত যাব www.ekuhipat.com। ওকে, সো আগবাঢ়িছো। প্ৰথমটো নিউজ এটা কুৱেশ্যনেৰে আৰম্ভ কৰিম। আমাক ইয়াতে কি কৈছে, ডি জিঅ'ৰ ট্ৰান্সফাৰ ডে ৱাজ চেলিব্ৰেটেড অন হুইচ ডে ইন পুডুচেৰী। অৰ্থাৎ পণ্ডিচেৰীত আমি এটা দিন চেলিব্ৰেট কৰো, তেওঁলোকৰ সেইটো স্বাধীনতা দিৱসৰ নিচিনা আমি ক'ব পাৰো। যেনেকে আমি 15 আগষ্টত আমাৰ ভাৰতবৰ্ষত চেলিব্ৰেট কৰো। এতিয়া ব্ৰিটিছ যেতিয়া ভাৰতৰ পৰা গুচি গ'ল, 1947ত ভাৰত স্বাধীন হয়, তাৰ পাছত গোৱাখনো কিন্তু কি হয়, স্বাধীন হোৱা নাছিলে। গোৱাখনো পৰ্তুগীজৰ আণ্ডাৰত আছিলে। ঠিক তেনেকুৱাকে পণ্ডিচেৰী, এইবোৰ এৰিয়া কি হয়, সেইবোৰ ফ্ৰেন্সৰ আণ্ডাৰত আছিলে। তো ইয়াতে আমি যদি পণ্ডিচেৰী চাওঁ, যিখিনি এৰিয়া ফ্ৰেন্সৰ অধীনত আছিলে, তো তেনেকুৱাকে তাৰে আমি মানে স্বাধীনতা হিচাপে তেনেকে ডি জিঅ'ৰ ট্ৰান্সফাৰ ডে চেলিব্ৰেট কৰা হয়, আৰু সেইটো চেলিব্ৰেট কৰা হয় 16 আগষ্টত। প্ৰতি বছৰে 16 আগষ্টত ডি জিঅ'ৰ অৰ্থাৎ স্বাধীনতা দিৱসৰ পিছদিনা ডি জিঅ'ৰ ট্ৰান্সফাৰ ডে চেলিব্ৰেট কৰে। তো আমি ইয়াতে যদি চাওঁ, 16 আগষ্টত যেনেকে ক'লো পণ্ডিচেৰীত চেলিব্ৰেট কৰা হয়, আৰু এই ডেটো কি হয়, ফ্ৰেঞ্চ সেটেলমেন্টৰ পৰা, পণ্ডিচেৰীত ফ্ৰেন্সৰ হাতৰ পৰা তেওঁলোকৰ পাৱাৰখিনি আমাৰ ইণ্ডিয়ান ইউনিয়ন অৰ্থাৎ ভাৰত চৰকাৰলৈকে যিখিনি পাৱাৰ ট্ৰান্সফাৰ কৰিছিলে, তাৰে মানে সেইটো হিচাপে সেই দিনটো উদযাপন কৰিবলৈ এই 16 আগষ্টত ডি জিঅ' ট্ৰান্সফাৰ ডে চেলিব্ৰেট কৰা হয়। যেনেকে পুডুচেৰী, পণ্ডিচেৰীৰ কথা কলো, তাৰপিছত কাৰাইকাল, মাহে, ইয়ানাম, তো এইবোৰ ফ্ৰেন্সৰ আণ্ডাৰত আছিলে। যেনেকে পৰ্তুগীজৰ আণ্ডাৰত গোৱা, দমন এণ্ড দিউ সেইবোৰ আছিলে। আৰু 1962ত এটা ট্ৰিটি হয়, ট্ৰিটি অফ চেচন। তো এই ট্ৰিটিখনৰ জৰিয়তে কি হয়, এটা অধিগ্ৰহণ ট্ৰিটি বুলি আমি ক'ব পাৰো। তো এই ট্ৰিটিখনৰ জৰিয়তে ফ্ৰেন্সৰ হাতৰ পৰা আমাৰ ভাৰতলৈকে পাৱাৰখিনি ট্ৰান্সফাৰ কৰা হৈছিলে। মনত ৰাখিব। তো ইয়াতে যেনেকে 1954ত যদি চাওঁ, পাৱাৰ ট্ৰান্সফাৰ হোৱাৰ আগত, 1962ৰ আগত 1954ত এটা আৰু ৰেফাৰেণ্ডাম কৰোৱা হৈছিলে, জনমত লোৱা হৈছিলে। যিখিনি পণ্ডিচেৰীত যিখিনি লোক আছিলে, তাৰে যিখিনি খেজুৰত তেনেকুৱাকে কিজোৰত তাতে তেনেকুৱাকে কি হয়, এটা জনমত ৰেফাৰেণ্ডাম এটা কৰোৱা হৈছিলে। তাতে সেই ৰেফাৰেণ্ডামটোত মানুহবোৰে ভাৰতৰ অংশ হ'ব বিচাৰিছিলে বা ভাৰতৰ লগত আহিব বিচাৰিছিলে। আৰু তাতেও কি হয়, যিটো মেমৰিয়েল আছে, স্মৃতি সৌধ আছে, তাতে পণ্ডিচেৰী লেজিছলেটিভ এছেম্বলি স্পীকাৰ আৰ চেলভাম তেখেতে কি কৰে, যিখন নেশ্যনেল ৰাষ্ট্ৰীয় পতাকা আছে সেইখন তেখেতে উত্তোলন কৰে, ট্ৰিবিউট দিয়ে তাতে। ওকে, সো এইখিনি মনত ৰাখিব আপোনালোকে। দেন নেক্সট, নেশ্যনেল স্পেচ ডে 2025। আমাৰ ভাৰতবৰ্ষত দ্বিতীয়বাৰৰ বাবে নেশ্যনেল স্পেচ ডে, ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। আৰু নেশ্যনেল স্পেচ ডে চেলিব্ৰেট কৰা হয় কেতিয়া, 23 আগষ্টত। এতিয়া আমি যদি ইছৰোৰ ফাউণ্ডেশ্যন ডেৰ কথা যদি কওঁ, এতিয়া ইছৰোৰ ফাউণ্ডেশ্যন ডে বুলি ক'লে হ'ব 15 আগষ্ট। ইছৰো প্ৰতিষ্ঠা কৰা হৈছিলে 1969ৰ 15 আগষ্টত। কিন্তু যেতিয়া নেশ্যনেল স্পেচ ডে বুলি ক'ব, তেতিয়া আমি ভাৰতবৰ্ষত চেলিব্ৰেট কৰো 23 আগষ্টত। এতিয়া কিয় 23 আগষ্টটো সেইটো কিয় চুজ কৰা হৈছিলে, তাৰ আগতে আমি চাই থওঁ এইবাৰৰ থিম কি হয়, ইণ্ডিয়া জাৰ্নি ফ্ৰম আৰ্যভট্ট টু গগনায়ান। আৰ্যভট্ট প্ৰথম আমাৰ ছেটেলাইট আছিলে ইণ্ডিয়াৰ। তো আৰ্যভট্টৰ পৰা আদি কৰি পেলাই, আৰ্যভট্টৰ পৰা লৈ পেলাই গগনায়ানলৈকে ইণ্ডিয়ান স্পেচৰ যিটো যাত্ৰা, তো সেইটোক তেনেকুৱাকে এনভিজনছ দ্য ইনফাইনাইট পচিবিলিটিজ এহেড। তো এইটো হৈছে আমাৰ নেশ্যনেল স্পেচ ডেৰ এইবাৰৰ থিম। এতিয়া মই যেনেকে ক'লো, এই দিনটো কিয় চেলিব্ৰেট কৰা হয়, 2023ত আমি যদি চাওঁ, 2023 চন্দ্ৰায়ন 3, যোনে যিটো মিছনে আমাৰ
আমাৰ ভাৰতবৰ্ষৰ পৰা প্ৰেৰণ কৰা হৈছিলে Chandrayaan-3 আৰু সেই Chandrayaan-3 মিছনটোৱে মুনত গৈ পেলাই সফট লেণ্ডিং কৰিছিলে তো সেই মিছন বা সেই যিটো মিছন তাতে যিটো ৰকেট যিটো ৰোভাৰ্স বা লেণ্ডাৰ্স গৈছিলে তেওঁলোকে গৈ পেলাই ক'ত লেণ্ড কৰিছিলে মুনত যিটো সফট লেণ্ড কৰিছিলে তো তেনেকুৱাকে তাৰ পাছত সফট লেণ্ডিং কৰা আমাৰ ভাৰতবৰ্ষ চতুৰ্থখন দেশ হৈ পৰিছিলে আৰু লগতে সাউথ পলত গৈ পেলাই সফট লেণ্ডিং কৰা ভাৰতবৰ্ষ প্ৰথমখন দেশ হৈ পৰে আৰু সেই দিনটো আছিলে যিদিনাখন তাত গৈছিলে সেই দিনাখন কি আছিলে লেণ্ড কৰা ডেটো আছিলে 23 আগষ্ট আৰু যিটো পইণ্টত লেণ্ড কৰিছিলে সেই পইণ্টটো শিৱ শক্তি পইণ্ট হিচাপে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে নামাকৰণ কৰিছিলে আৰু সেই দিনাখনৰ মহত্বটো ৰাখিবৰ কাৰণে সেই দিনটোৰ মহত্ব ৰাখিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষত 23 আগষ্টটো নেশ্যনেল স্পেচ ডে হিচাপে চুজ কৰা হৈছে বা সেইদিনাখন নেশ্যনেল স্পেচ ডে হিচাপে চেলিব্ৰেট কৰিব বুলি কোৱা হৈছে তো ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব মই অকমান গুছি দিছো তাৰ পিছৰ কোৱেশ্চনলৈ গৈছো which has been crowned Miss Universe India 2025 2025 বৰ্ষৰ Miss Universe Indiaৰ খিতাপ কোনে লাভ কৰিছে Miss Universe India হে কৈছো দেই ৱৰ্ল্ডৰ কোৱা নাই so Miss Universeৰ খিতাপ আমি যদি চাও তেতিয়া হলে কি হ'ব মনিকা বিশ্বকৰ্মা তো তেওঁৰ বিষয়ে অকমান আমি ইয়াতে যদি চাই লও যেনেকে ৰাজস্থানৰ পৰা বিলং কৰে ৰাজস্থানৰ মনিকা বিশ্বকৰ্মা তেখেতক 2025 চনৰ মিছ ইউনিভাৰ্স ইণ্ডিয়াৰ ক্ৰাউন তেখেতে জয়পুৰত যিটো মানে অনুষ্ঠান হৈছিলে তাতে তেখেতে এই খিতাপটো লাভ কৰে আৰু ইয়াৰ আগৰ মিছ ইউনিভাৰ্স ইণ্ডিয়া কোন আছিলে ৰিয়া সিং তেখেতৰ পৰা মুকুটটো সেই খিতাপটো টাইটেলটো তেখেতে কি হয় হেতু তেখেতক পিন্ধোৱা হয় আৰু কলুৱে মই ক'ত হৈছিলে ৰাজস্থানৰ জয়পুৰত হৈছিলে এতিয়া যোন মনিকা বিশ্বকৰ্মাৰ কথা যে কলো তেখেতে নেক্সট গৈ পেলাই যিটো 74th মিছ ইউনিভাৰ্স প্ৰেজেন্ট হবলৈ গৈ আছে থাইলেণ্ডত 2025 নৱেম্বৰ মাহত এই বছৰৰে নৱেম্বৰত থাইলেণ্ডত যিটো মিছ ইউনিভাৰ্সৰ প্ৰেজেন্ট বা মিছ ইউনিভাৰ্স এই ইভেন্টটো হবলৈ গৈ আছে 74th হ'ব তাতে ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিব মনিকা বিশ্বকৰ্মা ৰাইট ইয়াৰ আগতে আমাৰ ভাৰতবৰ্ষত মিছ ইউনিভাৰ্স ভাৰতবৰ্ষৰ পৰা আমি তিনিগৰাকী পাইছো প্ৰথম কোন আছিলে সুস্মিতা সেন প্ৰথম ইণ্ডিয়ান মিছ ইউনিভাৰ্স আছিলে তাৰ পাছত লাৰা দত্তা আৰু লাষ্ট 2021ত লাৰা দত্তৰ পিছত 21 বছৰৰ পিছত 2021ত হাৰনাস সান্ধু সুস্মিতা সেন লাৰা দত্তা এণ্ড দেন হাৰনাস সান্ধু ওকে তাৰ পিছত আমি গৈছো হু won the চিনচিনাটি ওপেন মেন সিংগল টাইটেল ইন 2025 তো এইটো কি হয় যিটো চিনচিনাটি টাইটেল সেইটো একচুয়ালি এতিয়া মই যদি আপোনালোকক গ্ৰেন্ড স্লেমৰ কথা কওঁ বা আমি যে ফ্ৰেঞ্চ ওপেন দেখো অষ্ট্ৰেলিয়ান ওপেন দেখো সেইবোৰ কি হয় টেনিস ৰাইট টেনিসৰ লগত জড়িত তো আমাক এনে কেতিয়াবা সুধিব পাৰে চিনচিনাটি ওপেন টাইটেলটো কিহৰ লগত জড়িত কোনটো খেলৰ লগত জড়িত হয় তেনেকেও সুধিব পাৰে তো এইটো মনত ৰাখিব টেনিস এতিয়া আমাক সুধিছে যে এই চিনচিনাটি মেন সিংগল টাইটেল কোনে লাভ কৰিছে ফিমেলো চাব লাগিব অপশন সি হ'ব কাৰেক্ট আনসাৰ কাৰ্লোছ আলকাৰাছ তেখেতে ৱৰ্ল্ডৰ নম্বৰ 1 জেনিক সিনহাৰক তেখেতে ডিফিট কৰিছে জেনিক সিনহাৰৰ ইল হেল্থ অৰ্থাৎ গা বেয়াৰ কাৰণে তেখেতে কি হয় তাৰে পৰা তেখেতে মানে কমপ্লিট নকৰিলে কিছু সময় কিছু মিনিট ধৰি খেলাৰ পিছতে তেখেতে আমি ক'ব পাৰো তাৰে পৰা ৰিটায়াৰ লৈ আহে অৰ্থাৎ খেলখনৰ পৰা তেখেতে বাহিৰ হৈ আহে আৰু তেনেকুৱাকে স্পেনিছ টেনিছ প্লেয়াৰ কাৰ্লোছ আলকাৰাছে তেখেতৰ প্ৰথমটো চিনচিনাটি ওপেন টাইটেল তেখেতৰ নামত কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ ফাৰ্ষ্ট এভাৰ চিনচিনাটি টাইটেল যিটো কলো ডিফিট কৰিছিলে কাক জেনিক সিনহাৰক ওকে 23 মিনিটছৰ পিছতে তেখেতে ফাইনেলৰ পৰা তেখেতে ওলাই আহিছিলে দেন আমি যদি ফিমেলৰ যদি চাও তেতিয়া হলে হ'ব ইগা স্ৱেটিক ওকে তো ইগা স্ৱেটিক তেখেতে ডিফিট কৰিছিলে জেসমিন পালোনি তেখেতক ডিফিট কৰিছিলে দেন আমি অষ্ট্ৰেলিয়ান ওপেন ফ্ৰেঞ্চ ওপেন তাৰ পাছত ইউএছ ওপেন উইম্বলডন ওপেন আমি গোটেইখিনি চাব লাগিব গ্ৰেণ্ড স্লেম কোনে পালে সেইবোৰ আমি সময়ে যেতিয়া হৈ থাকিব তেতিয়া পঢ়ি থাকিম নেক্সট কোৱেশ্চন সুধিছে what was the mascot of 12 men's Asia Cup hockey championship 12 men's Asia Cup hockey championship ক'ত হৈ আছে ক'ত হ'বলৈ গৈ আছে বা ক'ত হৈ আছে বিহাৰত ৰাইট সো বিহাৰৰ ৰাজগিৰত আৰু তাৰে ৰিসেন্টলি কি কৰা হৈছে আমি যে নিউজটো চাবলৈ গৈ আছো এটো কিয় চাইছো কাৰণ তাতে যিটো মেস্কট হয় শুভঙ্কৰ হয় হেতু মানে লঞ্চ কৰিছে বা কি হয় হেতু কোৱা হৈছে আৰু হেতু হয় চান যিটো আমাৰ যিটো নেশনেল এনিমেল হয় বেঙ্গল টাইগাৰ তাৰে পৰা ইনস্পায়াৰ হৈ পেলাই এটো চান এটো মেস্কট হিচাপে লোৱা হৈছে
তো এই যিটো টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টটো 29 আগষ্টৰ পৰা আৰম্ভ হ'ব 2025 চনৰ 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈকে হ'ব আৰু ক'ত হ'ব বুলি ক'লো সেইটো বিহাৰত হ'ব ওকে আকৌ 29 আগষ্ট বুলি ক'লে সেইদিনাখন আমি নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰো নেশ্যনেল স্পৰ্টছ ডে এইটো কাৰণে চেলিব্ৰেট কৰো আমাৰ হকীৰ যাদুকৰ বুলি যে কয় মেজৰ ধ্যান চান্দৰ সেইদিনাখন বাৰ্থ এনিভাৰ্চাৰী আৰু সেই হিচাপে আমি ভাৰতবৰ্ষত 29 আগষ্টত নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰো ওকে সেইদিনাখনে আৰম্ভ হ'ব বিহাৰৰ ৰাজগিৰত যিটো ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম আছে ৰাজগিৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম তাতে হ'ব আৰু প্ৰথমবাৰৰ বাবে বিহাৰে এনেকুৱা এটা ইভেন্ট অৰ্গেনাইজ মানে হোষ্ট কৰিবলৈ গৈ আছে বিহাৰৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰ তেখেতে লোগো মেস্কট আৰু যিটো ট্ৰফি সেইটো উন্মোচন কৰে আৰু মই যেনেকে ক'লো যিটো মানে মেস্কট হয় সেই মেস্কটটো হৈছে চান ওকে যিটোৱে কাৰেজ এণ্ড এজিলিটি অফ ইণ্ডিয়াছ নেশ্যনেল এনিমেল টাইগাৰ সেইটোক চিম্বলাইজ কৰে আৰু ইয়াতে কি হয় মেজৰ ধ্যান চান্দ ইণ্ডিয়াৰ লেজেণ্ডাৰী হকী প্লেয়াৰৰ পৰা তেনেকুৱাকে ইনস্পায়াৰ হোৱা বুলি কোৱা হৈছে ওকে ইয়াৰ আগতে আকৌ যদি চাও বিহাৰত ৰিসেন্টলি আমি কাৰেন্ট এফেয়াৰ্সত পঢ়িছো বিহাৰত আৰু এটা এনেকুৱাকে ইভেন্ট এটা হৈ গৈছে সেই ইভেন্টটো কি হৈছে বিহাৰত সেকেন্ড ইন্টাৰনেশ্যনেল স্পৰ্টিং ইভেন্ট হয় এইটো ইয়াৰ আগত কি হৈ গৈছে মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফি হৈছিলে 2024ত দেন নেক্সট কোৱেশ্চন সৰি এইটো আমি অকমান টুৰ্নামেন্ট ডিটেইলছটো আমি চাই লও কোন কোন টিমে ইয়াতে অংশগ্ৰহণ কৰিব ইণ্ডিয়াটো থাকিব চাইনা জাপান চাইনিজ টাইপে মালয়েছিয়া সাউথ কোৰিয়া ওমান এণ্ড বাংলাদেশ এতিয়া ইয়াতে যদি কোনোবা এটা টিমে কোৱালিফাই কৰে তেতিয়াহ'লে 2026ত যিটো মেন্স হকি ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ইন্টাৰনেশ্যনেল হকি ফেডাৰেশ্যন মেন্স হকি ৱৰ্ল্ড কাপ যিটো হোষ্ট কৰিব বেলজিয়াম এণ্ড নেদাৰলেণ্ড দেখিছিলো কেইদিনমান আগতে পঢ়িছিলো বেলজিয়াম এণ্ড নেদাৰলেণ্ডত হ'ব গৈ আছে হকি ৱৰ্ল্ড কাপ তো সেই হকি ৱৰ্ল্ড কাপত ডিৰেক্টলি তেওঁলোকে যিটো টিমে ইয়াতে কোৱালিফাই কৰিব মানে ইয়াতে জিকিব সেই টিমটোৱে নেক্সট ৱৰ্ল্ড কাপৰ কাৰণে কোৱালিফাই কৰিব ওকে তাৰ পিছত আমি নেক্সট আৰু এটা স্পৰ্টছৰ লগত ৰিলেটেড আমি এটা নিউজ চাবলৈ গৈ আছো যিটো হৈছে ফাৰ্ষ্ট খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল 2025 প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল অৰ্গেনাইজ কৰা হৈছে আৰু ক'ত অৰ্গেনাইজ কৰা হৈছে বুলি আমাক যদি সোধে তেতিয়াহ'লে জম্মু এণ্ড কাশ্মীৰত ওকে এতিয়া আমি যেনেকুৱাকে আমি খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ কথা যদি কওঁ সেইটো আমি জম্মু এণ্ড কাশ্মীৰত দেখা পাওঁ তাতে হৈছে তো ইয়াতে যিটো খেলো ইণ্ডিয়া উইণ্টাৰ স্পৰ্টছ ফেষ্টিভেল 2025 সেইটো ডাল লেকত হ'ব আৰু অলৰেডি হৈয়ে গ'ল 21 আগষ্টৰ পৰা 23 আগষ্টত ওকে য'ত 400 পাৰ্টিচিপেণ্ট আছিলে অৰ্থাৎ 400 গৰাকী ইয়াতে খেলুৱৈ আছিলে আৰু ইয়াতে যিবোৰ খেল খেলা হৈছিলে যেনেকুৱাকে আমি যদি চাওঁ ৰয়িং তাৰপাছত কেনুইং কায়াকিং এইবোৰৰ উপৰিও আকৌ কিছুমান ডেমনষ্ট্ৰেশ্যন ইভেন্টছ আছিলে যেনেকুৱাকে ৱাটাৰ স্কিং তাৰপাছত ড্ৰেগন boat ৰেচ আৰু চিকাৰা স্প্ৰিট এনেকুৱা কিছুমান ইয়াতে খেল অন্তৰ্ভুক্ত হৈ আছিলে ওকে টোটেল 400 পাৰ্টিচিপেণ্টছ আছিলে আৰু এনেকুৱাকে তো যেনেকে ক'লো খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল হয় প্ৰথমবাৰ আয়োজন কৰা হৈছে এই ফেষ্টিভেল গতিকে প্ৰথমবাৰ যিহেতু আয়োজন কৰা হৈছে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ক'লো ডেটছ ক'লো ভেনিউ আমি দেখিলো ডাল লেক শ্ৰীনগৰ স্পৰ্টছ কি হয় দেখিলো পাৰ্টিচিপেণ্টছ 30খন ষ্টেটছ আৰু 36খন ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰীৰ পৰা 36খন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰীৰ পৰা more than 400 এথলিটছ আমি দেখা পাওঁ অৰ্গেনাইজ কোনে কৰিছিলে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া এণ্ড জম্মু এণ্ড কাশ্মীৰ স্পৰ্টছ কাউন্সিলৰ দ্বাৰা এইটো অৰ্গেনাইজ কৰা হৈছিলে এতিয়া খেলো ইণ্ডিয়া আমি গেমছৰ কথা যদি কওঁ খেলো ইণ্ডিয়া ইউথ গেমছ দেখা পাওঁ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ দেখা পাওঁ সেইটো আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2017-18ত লঞ্চ কৰিছিলে ইয়াতে গ্ৰাছৰুট লেভেলৰ পৰা স্পৰ্টিং টেলেণ্টবোৰ যে আছে তেওঁলোকক আইডেন্টিফাই কৰিবৰ কাৰণে এক্টিভ লাইফষ্টাইলৰ কাৰণে আৰু ইণ্ডিয়া স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ ডেভেলপ কৰিবৰ কাৰণে ভাৰতবৰ্ষক খেল জগতত যাতে আগুৱাই লৈ যাব পাৰি গোটেই বিশ্বত যাতে মানে প্ৰতিষ্ঠিত কৰিব পাৰি বেলেগ ইন্টাৰনেশ্যনেল ইভেন্টবোৰত যাতে আমি বেলেগ দেশবোৰকো যাতে টক্কৰ দিব পাৰো তেনেকুৱাকে কি হয় এই খেলো ইণ্ডিয়া এইবোৰ মানে স্পৰ্টছবোৰ এইবোৰ অৰ্গেনাইজ কৰা হৈছিলে বা সেইটো আৰম্ভণি কৰা হয় মেস্কট ইম্পৰ্টেণ্ট হয় মেস্কটটো কি হয় ইয়াৰে যিটো হিমালয়ান কিংফিচাৰ এইটো হৈছে হিমালয়ান কিংফিচাৰ তো হিমালয়ান কিংফিচাৰটো মেস্কট হিচাপে ৰখা হৈছে যিটোৱে নেচাৰ স্পিৰিট এডভেঞ্চাৰ এইবোৰৰ কথা তেনেকে সেইটো প্ৰতিফলিত কৰে আৰু লগতে
যিটো ফেষ্টিভেলৰ যিটো লোগো, এইটো হয় লোগো, এইটো হয় মেস্কট, এইটো মেস্কট হয় শুভঙ্কৰ, আৰু প্ৰত্যেকটো খেলৰে এটা লোগো থাকে। এইটো লোগো দেখিছে যেনেকুৱাকে ধৰি লওক ডাল লেক, ইয়াতে চিকাৰা এখন আছে, তাৰপাছত ইয়াতে ধৰি লওক পাহাৰ, বৰফেৰে আবৃত এখন পাহাৰ। তো সেইটোৱে আছে যে ইয়াৰ লোগোটো কাশ্মীৰৰ যিটো চিকাৰা গ্লাইডিং হয় ডাল লেকত, সেইটো প্ৰতিফলিত কৰিছে, য'ত এখন স্নো কেপ মাউণ্টেইন, বৰফেৰে আবৃত এখন মাউণ্টেইন আছে, আৰু ইয়াতে যদি চাওঁ আমি পাইন গছ আমি ইয়াতে দেখা পাইছো। অকে, চ' এইটোৱে কাশ্মীৰৰ যিটো বিউটি, যিটো মানে কাশ্মীৰৰ সৌন্দৰ্য প্ৰতিফলিত কৰে, আৰু লগতে খেলো ইণ্ডিয়াৰ যি ৰং কালাৰ্ছে আমাৰ পৰম্পৰা হওক, প্ৰকৃতি, ক্ৰিয়াৰ শক্তিক একত্ৰিত কৰাৰ কথা ইয়াতে দেখুওৱা হৈছে। অকে, চ' খালি আমি মনত ৰাখিম মেস্কটটো কি হয়, আৰু যিটো লোগো হয়, লোগোটো কেনেকুৱাকে ডিজাইন কৰা হৈছে বা কেনেকুৱাকে বুজোৱা হৈছে। দেন আমি খেলো ইণ্ডিয়া গেমছৰ কথা যদি চাওঁ, বা খেলো ইণ্ডিয়া যিটো ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল যিটো হৈ আছে, কোনে অৰ্গেনাইজ কৰে সেইটো কথা কলো। দেন এইটো জম্মু এণ্ড কাশ্মীৰত হোৱা ছেকেণ্ড খেলো ইণ্ডিয়া ইভেন্ট হয়, কাৰণ ইয়াৰ আগতে মই অকমান আগতে যেনেকে কলো গুলমাৰ্গত উইণ্টাৰ গেমছ ইয়াৰ আগতে আয়োজন কৰা হৈছিলে, আৰু 2025ৰ গোটেই খেলো ইণ্ডিয়া ইভেন্টৰ ভিতৰত আমি যদি চাওঁ, এইটো কি হয়, 5th খেলো ইণ্ডিয়া ইভেন্ট হয়। অৰ্থাৎ ইয়াৰ আগতেও বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ খেলো ইণ্ডিয়াৰ ইভেন্ট হৈছিলে, যেনেকুৱাকে উইণ্টাৰ গেমছ হৈছিলে গুলমাৰ্গত, তাৰপাছত পেৰা গেমছ, ইউথ গেমছ, বিচ গেমছ হৈছিলে। অকে, দেন পাৰ্টিচিপেণ্টছ 36খন ইউনিয়ন টেৰিটৰী, লগতে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰীৰ পৰা আহিব, আৰু এইবাৰ ইয়াতে চাৰ্ভিচ টিম এবচেঞ্চ আছে। ইণ্ডিয়ান আৰ্মি হওক বা তেনেকে চাৰ্ভিচ টিমছবোৰ ইয়াতে নাই। যি মানে 409 এথলিটছ আছিলে, 400+ এথলিটছ আছিলে ন, তাৰে ভিতৰত 202গৰাকী কি হয়, ফিমেল উমেন হয়। তাৰমানে আমি ক'ব পাৰো মেইল আৰু ফিমেল ইকুৱেলে আছে অলমষ্ট। মধ্যপ্ৰদেশৰ পৰা হাইয়েষ্ট আহিছে 44গৰাকী প্লেয়াৰ, অকল মধ্যপ্ৰদেশৰ পৰাই আহিছে। ছেকেণ্ড হাৰিয়ানা, উৰিষ্যা, দেন কেৰেলা, এইবোৰে লাৰ্জেষ্ট মানে প্লেয়াৰ এইবোৰ ৰাজ্যৰ পৰা আহিছে। গুজৰাট, পণ্ডিচেৰী, তাৰপাছত ৱেষ্ট বেংগল, তাৰে পৰা স্মল টিম আহিছে, তাৰমানে বহুত কেইগৰাকী প্লেয়াৰ অহা নাই। অকে, the next question সুধিছে, Girish Gupta won which medal in the 10-meter air pistol man youth event at the 16th Asian Shooting Championship in Kazakhstan? কাজাখাস্তানত 16 এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ হৈ আছে, য'ত গিৰীশ গুপ্তাই এটা মেডেল লাভ কৰিছে, আৰু সেই মেডেলটো কি হয় আমাক সোধা হৈছে। এতিয়া কথাটো হ'ল, এই যিটো 16 এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ আছে, গোটেইখিনি চাব লাগিব ভাৰতৰ প্ৰদৰ্শন, আমি পঢ়িম বাৰু পিছত। চ' ইয়াতে হ'ব তেখেতে গ'ল্ড লাভ কৰিছে, আৰু বাকীখিনি আমি পিছত শেষ হ'ব, তো শেষৰ পিছত যেতিয়া শেষ হ'ব গোটেইখিনি আমি ইণ্ডিয়াৰ প্ৰদৰ্শন ক'ত কি হয় সেইখিনি আমি চাই ল'ম। Then next এটা question, who won India's first gold medal at the Under-20 World Wrestling Championship 2025 in Bulgaria? তো বালগেৰিয়াত যিটো Under-20 World Wrestling Championship হৈ আছে, তাতে আমাৰ ভাৰতবৰ্ষৰ পৰা প্ৰথমটো গোল্ড মেডেলৰ কথা কৈছে। তো কোনটো হ'ব, ৰেছলিঙত কোনটো কেটেগৰীত সেইটো চাব লাগিব। তো প্ৰথমটো গ'ল্ড যদি চাওঁ, তপস্যা গলাৱত, তপস্যা গলাৱত তেখেতে লাভ কৰিছে। তো যেনেকে Under-20 ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ কথা ক'লো 2025ত, যিটো বালগেৰিয়াত হৈ আছে, আৰু 17 আগষ্টৰ পৰা 24 আগষ্টলৈকে হ'ব। ইয়াতে আমাৰ ভাৰতবৰ্ষৰ টোটেল ইণ্ডিয়ান ৰেছলাৰৰ টোটেল 9টা মেডেল লাভ কৰিছিলে, য'ত 2টা গ'ল্ড, 4টা চিলভাৰ আৰু 3টা ব্ৰঞ্জ মেডেল আছিলে। তো ইয়াতে এতিয়া আমি যদি সেইখিনি চাই লওঁ, ইণ্ডিয়ান আমাৰ ৰেছলাৰখিনি, কাজল, গ'ল্ড কোনে কোনে লাভ কৰিছে, 2টা গ'ল্ড। তো এটা যেনেকে আমি দেখিলো এইমাত্ৰ তপস্যা গলাৱত, তেখেতে 57 কেজিত প্ৰথমবাৰৰ বাবে এই 57 কেজিত ভাৰতবৰ্ষৰ কাৰণে Under-20 ইভেন্টত গ'ল্ড লাভ কৰিছে। দেন কাজল, তেখেতে ওমেন্স ফ্ৰী ষ্টাইল 72 কেজিত গ'ল্ড লাভ কৰিছে। তাৰপাছত আকৌ সুমিত মালিক, তাৰপাছত সৃষ্টি, ৰীনা, প্ৰিয়া মালিক, সাৰিকা, শ্ৰুতি, সুৰজ বশিষ্ট, তেওঁলোকে চিলভাৰ আৰু ব্ৰঞ্জ লাভ কৰিছে। অকে, তো 2টা গ'ল্ড, তাৰপাছত ইয়াতে 4টা চিলভাৰ আৰু 3টা ব্ৰঞ্জ। তো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব, নোট কৰি ল'ব পাৰে। তাৰ পিছত আমি নেক্সট এটা আকৌ নিউজৰ ফালে গৈছো, সেইটো কৈছে যে বুশ্বেন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2025।
তো বুসান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2025ত কি হৈছে ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে ছিকিমৰ এগৰাকী মহিলা যাৰ নাম হৈছে ত্ৰিবেণী ৰায় অ'কে বা ত্ৰিবেণী ৰায় যি কয় তো ত্ৰিবেণী ৰায় এখন ডেবিউট ফিল্মখনৰ নাম হৈছে শ্বেপ অফ মমো অ'কে ফিল্মখনৰ নাম কি হয় শ্বেপ অফ মমো তো সেই ফিল্মখনক চুজ কৰা হৈছে অফিচিয়েলি চোজেন ফৰ দ্য ভিজন সেকশ্যন এট দ্য বুসান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল বুসান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই ফিল্মখনক শ্বেপ অফ মমো ত্ৰিবেণী ৰায়ৰ শ্বেপ অফ মমোক ইয়াতে এইখনক কি হয় ভিজন সেকশ্যনৰ বাবে এইখনক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছে কোনটো সেকশ্যনত মনত ৰাখিব যিটো ভিজন সেকশ্যন হয় তাতে কি হয় আনুষ্ঠানিকভাৱে এই সেকশ্যনটোৰ কাৰণে নিৰ্বাচিত কৰা হৈছে আকৌ এই যিটো ফিল্ম ফেষ্টিভেলৰ কথা আমি চাই আছো সেইটো সাউথ কোৰিয়াৰ বুসানত হৈছে যিটো এছিয়াৰ টপ ফিল্ম ফেষ্টিভেল হিচাপে সেইটোক ৰিকগনাইজ কৰা হয় তাৰোপৰি ইয়াতে এই ফেষ্টিভেলটো যিবোৰ ফ্ৰেছ টেলেণ্ট হয় সেই ফ্ৰেছ টেলেণ্টবোৰক মানে নতুন প্ৰতিভাক উন্মোচন কৰাৰ কাৰণে সেইবোৰক উৎসাহিত কৰাৰ কাৰণে তাৰোপৰি এছিয়ান চিনেমা উইথ গ্লোবেল অডিয়েন্স অৰ্থাৎ আমি যদি এছিয়াৰ চিনেমাক যদি চাওঁ বিশ্বব্যাপী দৰ্শকৰ মাজত প্ৰচাৰিত কৰিবৰ কাৰণে এই ফেষ্টিভেলটো তেনেকুৱাকে সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তাৰোপৰি যিটো ভিজন সেকশ্যন আছে যিহৰ কাৰণে শ্বেপ অফ মমো ফিল্মখনক চুজ কৰা হৈছে এই ভিজন সেকশ্যনটোৱে ইনোভেটিভ এণ্ড ডেৰিং ৱৰ্কছ যিবোৰ আমাৰ এছিয়াৰ ইণ্ডিপেণ্ডেণ্ট যিবোৰ মানে নিজে স্বাধীনভাৱে কাম কৰা যিবোৰ ডিৰেক্টৰ আছে ফিল্ম মেকাৰ আছে তেওঁলোকৰ যিবোৰ ইনোভেশ্যন তেওঁলোকৰ ইনোভেটিভ আইডিয়া বা তেওঁলোকৰ ডেৰিং ৱৰ্কছ সেইবোৰক কি কৰে প্ৰতিফলিত কৰে বা সেইবোৰ হাইলাইট কৰে অ'কে দেন নেক্সট ইয়াতে আকৌ শ্বেপ অফ মমো সেইখনৰ কথা যেনেকে কলো যে সেই আমাৰ বেলেগ বেলেগ কিছুমান ফিল্মৰ লগত শ্বেপ অফ মমোখনকো চুজ কৰা হৈছে আৰু এই ছবিখন ইয়াৰ পিছত আকৌ কি হ'ব ফিল্মখন নেক্সট যেতিয়া ছেপ্টেম্বৰত এটা এনেকুৱা ফেষ্টিভেল এটা হ'ব আৰু ফিল্ম ফেষ্টিভেল যিটো হৈছে চেণ্ট ছেবেষ্টিয়ান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তাতেও এই ফিল্মখন প্ৰদৰ্শিত কৰা হ'ব তাৰোপৰি ত্ৰিবেণী ৰায় যেনেকে কলো তেখেত ছিকিমৰ এগৰাকী ফিল্ম মেকাৰ হয় ছিকিমৰ ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ হয় নেক্সট কুৱেশ্যন হু হেজ বিন এপইণ্টেড এজ ওৱান অফ দ্য 9 IOC মেণ্টেল হেল্থ এম্বেচেডৰ ইন 2025 9গৰাকী IOCৰ মানসিক স্বাস্থ্য এম্বেচেডৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ পৰা এগৰাকীক নিযুক্তি দিয়া হৈছে আৰু তেখেতৰ নাম কি হয় অভিনৱ বিন্দ্ৰা অ'কে অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ এতিয়া আমি অভিনৱ বিন্দ্ৰা তেখেতৰ কথা আমি যদি কওঁ 2008ত যি বেইজিং অলিম্পিক্স হৈছিলে 2008ৰ বেইজিং অলিম্পিক্সত তেখেতে গোল্ড মেডেল লাভ কৰিছিলে ৰাইট আৰু প্ৰথমগৰাকী আৰু তেখেত কি হয় এগৰাকী শ্বুটাৰ হয় তেখেতে 10 মিটাৰ এয়াৰ পিষ্টল ৰাইফলত 2008ৰ বেইজিং অলিম্পিক্সত গোল্ড মেডেল লাভ কৰে তাৰোপৰি তেওঁ ভাৰতবৰ্ষৰ কাৰণে ইণ্ডিভিজুৱেল কেটেগৰীত গোল্ড লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কাৰণ ইয়াৰ আগতে যিটো আমাৰ হকী টিম আছে সেই হকী টিমটোৱে অলিম্পিকত ভাৰতবৰ্ষৰ কাৰণে গোল্ড লাভ কৰিছিলে কিন্তু গোল্ড ইণ্ডিভিজুৱেলি এককভাৱে গোল্ড এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ কাৰণে অভিনৱ বিন্দ্ৰা আৰু নীৰজ চোপ্ৰা তেওঁলোক দুগৰাকীয়ে লাভ কৰিছে দেন নেক্সট আমি যদি ইয়াতে এপইণ্টমেণ্টৰ কথা চাওঁ অজয় সিং ৰি-ইলেক্টেড এজ BFI প্ৰেচিডেণ্ট অৰ্থাৎ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নতুনকে প্ৰেচিডেণ্ট হিচাপে 3বাৰৰ বাবে প্ৰেচিডেণ্ট হিচাপে 3 টাইমছৰ বাবে প্ৰেচিডেণ্ট হিচাপে অজয় সিঙক এপইণ্ট কৰা হৈছে তেওঁৰ লগতে আকৌ বেলেগ বেলেগ নিযুক্তি যেনেকুৱাকে প্ৰমোদ কুমাৰ তেখেতক ছেক্ৰেটাৰী জেনেৰেল সচিব প্ৰধান হিচাপে আৰু পন ভাস্কৰন তেখেতক ট্ৰেজাৰাৰ হিচাপে কোষাধ্যক্ষ হিচাপে তেখেতক এপইণ্ট কৰা হৈছে দেন আমি নেক্সট কুৱেশ্যনৰ ফালে গৈছো which state government has declared Sarvajanic গণেশ উৎসৱ as the official state এতিয়া যদি গণেশ উৎসৱ বুলি কৈছে কোনখন ৰাজ্যত গণেশ উৎসৱ এইবোৰ মানে এতিয়া যেনেকে আমি যদি গণেশ চতুৰ্থী সেইবোৰৰ কথা যদি কওঁ কোনখন ৰাজ্যত পালন কৰা হয় ধুমধামেৰে নাচ গানেৰে তেনেকুৱাকে সকলোবোৰ মানুহে আহি একেলগে তাতে অংশগ্ৰহণ কৰে তেতিয়াহলে আমি সকলোৱে জানো তেতিয়াহলে কি হ'ব মহাৰাষ্ট্ৰ তো ৰিসেন্টলি কি কৰা হৈছে মহাৰাষ্ট্ৰৰ ষ্টেট গভৰ্নমেণ্টে ষ্টেট ফেষ্টিভেল হিচাপে অফিচিয়েলি ডিক্লেয়াৰ কৰিছে সাৰ্বজনিক গণেশ উৎসৱক ষ্টেট ফেষ্টিভেল হিচাপে মহাৰাষ্ট্ৰ চৰকাৰে ডিক্লেয়াৰ কৰিছে এতিয়া আমি সাৰ্বজনিক গণেশ উৎসৱৰ কথা যদি চাওঁ সাৰ্বজনিক গণেশ উৎসৱ 1893 যেতিয়া ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতবৰ্ষত ৰুল কৰি আছিলে সেই সময়ত বাল গংগাধৰ তিলক লোকমান্য বাল গংগাধৰ তিলক তেওঁলোকে আমাৰ মানুহখিনিক ভাৰতৰ মানুহখিনিক
নিজৰ ফ্ৰীডমৰ কথা বুজাবৰ কাৰণে, সেলফ ৰেসপেক্টৰ কথা বুজাবৰ কাৰণে, স্বাধীনতা আত্মসন্মানৰ কথা বুজাবৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিবলৈ 1893 তেখেতৰ উদ্যোগত সাৰ্বজনিক গণেশ উৎসৱ আৰম্ভণি কৰা হৈছিলে। এইটোৱে কি কৰে, মহাৰাষ্ট্ৰৰ যি কালচাৰেল আইডেন্টিটি হয় সেইবোৰক সিম্বলাইজ কৰে, সেইবোৰক প্ৰতিফলিত কৰে, লগতে মহাৰাষ্ট্ৰৰ লেংগুৱেজৰ কি হয় ভাষাৰ প্ৰতীক হিচাপেও তেনেকে হেৰি কৰা হয়। আৰু 2000 আমি যদি এই বছৰত যদি চাওঁ 2025 চনৰ 27-28 আগষ্টৰ পৰা তেনেকুৱাকে গণেশ চতুৰ্থী যি আৰম্ভ হ'ব তেতিয়াৰ পৰা 10 দিনীয়া গণেশ উৎসৱ তাতে পালন কৰা হ'ব। তাৰপাছত ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন, তো আমি গম পাওঁ ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখৰ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে তেখেতে ৰেজিগনেশ্যন দিছিলে নিজৰ পদৰ পৰা, ভাইচ প্ৰেচিডেণ্টৰ পদৰ পৰা তেখেতে ৰেজিগনেশ্যন দিছিলে। গতিকে এতিয়া নতুন ইলেকশ্যন কৰিব লাগিব, তো নেক্সট ছেপ্টেম্বৰত ইলেকশ্যন হ'বলৈ গৈ আছে, তাৰে কাৰণে প্ৰাৰ্থী কোনোবা নহয় কোনোবাক নিৰ্বাচিত কৰিব লাগিব। তো ইয়াতে NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স তেওঁলোকৰ নিজৰ প্ৰাৰ্থী তেওঁলোকে চুজ কৰিছে মহাৰাষ্ট্ৰৰ গভৰ্ণৰ CP ৰাধাকৃষ্ণন। তো মহাৰাষ্ট্ৰৰ গভৰ্ণৰ আছিলে CP ৰাধাকৃষ্ণন। তেখেতক ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কেণ্ডিডেট হিচাপে চুজ কৰিছে কোনটো পাৰ্টীয়ে, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স অৰ্থাৎ NDA। ওকে, তেওঁলোকে শাসনত আছে আৰু ইয়াৰ পিছত বিৰোধী পক্ষ যিটো ইণ্ডিয়া বুলি আমি যে কওঁ তেওঁলোকেও নিজৰ পাৰ্টি চুজ কৰিছে। এতিয়া আমি অকমান যদি CP ৰাধাকৃষ্ণনৰ বিষয়ে চাওঁ, তেখেত BJP লিডাৰ হয়। তাৰোপৰি তেখেতে দুবাৰ কইম্বাটুৰৰ পৰা লোকসভাৰ মেম্বাৰ হিচাপেও ইলেক্ট হৈছে আৰু তামিলনাডুৰ BJP ষ্টেট প্ৰেচিডেণ্ট হিচাপেও তেখেতে আগতে কাৰ্যনিৰ্বাহ কৰিছিলে। দেন অপজিশ্যন কোন হয়, ইণ্ডিয়া ব্লক বাকী যিবোৰ আছে তেওঁলোক অপজিশ্যনৰ লোকসকলে তেওঁলোকৰ বিৰোধী পাৰ্টিৰ পৰা যিগৰাকী ব্যক্তিক মানে ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কাৰণে নিৰ্বাচন কৰা হৈছে তেখেত ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ আছিলে জাষ্টিছ বি সুদৰ্শন ৰেড্ডী। তো জাষ্টিছ বি সুদৰ্শন ৰেড্ডী তেখেত সুপ্ৰিম কোৰ্টৰ আগতে জাজ আছিলে, তেখেতক সিলেক্ট কৰা হৈছে বা তেখেতক নিৰ্বাচন কৰা হৈছে। আৰু তেখেত ইয়াৰ আগতে যেনেকে ক'লো সুপ্ৰিম কোৰ্টৰ জাজ আছিলে, তাৰোপৰি তেখেত গোৱাৰ প্ৰথমগৰাকী লোকায়ুক্তও আছিলে। তো এইটো কেতিয়াবা সুধিব পাৰে, যিহেতু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত তেখেতক নিৰ্বাচিত কৰা হৈছে তাৰে কাৰণে। তো গোৱাৰ ফাৰ্ষ্ট লোকায়ুক্ত কোন আছিলে, আমি ইয়াতে দেখিলো ফৰ্মাৰ জাষ্টিছ বি সুদৰ্শন ৰেড্ডী। ওকে, দেন লোকসভা গোজ মাল্টিলিংগুৱেল মানে এতিয়া মানে বহু ভাষিক আৰু তেনেকে আমি ক'ব পাৰো। তাৰমানে কি হয়, যেতিয়া লোকসভাত যিবোৰ পাৰ্লিয়ামেণ্টাৰী প্ৰেচিডিংছ থাকে সেইবোৰত আগতে ইয়াতে ধৰি লওক গোটেই কেইটা ভাষা নাছিলে, যিবোৰ আমি পাৰ্লিয়ামেণ্টাৰী প্ৰেচিডিংছ এতিয়া যদি ধৰি লওক কিবা ডিবেট বা তেনেকুৱা সকলোবোৰ ক্ষেত্ৰতে গুৰুত্ব দি পেলাই, সকলোবোৰ ভাষাৰ ওপৰত গুৰুত্ব দি পেলাই, তেনেকুৱাকে লোকসভাৰ স্পীকাৰ ওম বিৰলাই ৰিচেণ্টলি এনাউন্স কৰিছে, যিটো মনচুন ছেশ্যন হৈ আছিলে তাতে এনাউন্স কৰিছে যে এতিয়াৰ পৰা গোটেই কেইটা 8 স্কেডিউলত থকা গোটেই কেইটা 22টা লেংগুৱেজে, কনষ্টিটিউশ্যনৰ 22টা লেংগুৱেজে পাৰ্লিয়ামেণ্টাৰী প্ৰেচিডিংছৰ কাৰণে এভেইলেবল হ'ব, ৰাইট? অৰ্থাৎ সংসদীয় কাৰ্যবিধিৰ ব্যাখ্যাৰ কাৰণে কি হ'ব, সকলোবোৰ উপলব্ধ হ'ব। এতিয়া ইয়াৰ আগতে এই গোটেই কেইটা 18টা ভাষা আছিলে, হিন্দীটো থাকে, ৰাইট? হিন্দী ভাষাটোতো আছে, হিন্দী ভাষা 8 স্কেডিউলত আছে, সেইটো থাকে। লগতে আমি যদি ইংলিছৰ কথা কওঁ, ইংলিছ 8 স্কেডিউলত নাই, তথাপিও সেইটো থাকে। ওকে, এই হিন্দী ইংলিছৰ বাহিৰে বাকী কেইটা ভাষা 18 লেংগুৱেজ আগৰ পৰা এভেইলেবল আছিলে, নতুনকে 3টা লেংগুৱেজ এড কৰা হৈছে, কাশ্মীৰী, কোঙ্কণী আৰু সান্থালী। ওকে, এই 3টা ভাষাক নতুনকে এড কৰা হৈছে। দেন আকৌ এটা বিল এখন উত্থাপন কৰা হৈছে লোকসভাত, সেইখন আমাৰ ভাৰতবৰ্ষৰ 130 নম্বৰ সাংবিধানিক মানে বিল হয়। এতিয়ালৈকে এক্ট হোৱা নাই, বিলখন উত্থাপন কৰিছে। বিল যেতিয়া ৰাজ্যসভা লোকসভাৰ পৰা যেতিয়া গৃহীত হ'ব, পাছ হৈ যেতিয়া প্ৰেচিডেণ্টৰ ওচৰত যাব, প্ৰেচিডেণ্টে এছেণ্ট দিলে সেইখন এক্ট হৈ যাব। তো 130 এমেণ্ডমেণ্ট বিলখন কি হৈছে, যিখন লোকসভাত ইন্ট্ৰডিউচ কৰিছে, লোকসভাৰ মানে ইন্ট্ৰডিউচ কৰিছে আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহ। এই বিলখনে ৰেফাৰ টু এ জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি ডিউ টু অপজিশ্যন প্ৰটেষ্ট। অপজিশ্যনে প্ৰটেষ্ট কৰাৰ কাৰণে আকৌ এইখন জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ হাতত দিয়া গৈছে। আৰু ইয়াতে আমি যদি চাওঁ, বিলখনত একচুৱেলি কি কোৱা হৈছে, মই থুলমূলকে কৈ দিছো। তাৰমানে এতিয়া কোনোবা এগৰাকী ব্যক্তি, ধৰি লওক
চিফ মিনিষ্টাৰ হয় বা প্ৰাইম মিনিষ্টাৰ হয়, যেনেকে আমি কেইদিনমান আগতে দেখিছিলো অৰবিন্দ কেজৰিৱাল তেখেত যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিলে তেখেতক জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু তেখেতে নিজৰ মানে পদত্যাগো কৰা নাছিলে আৰু তেনে ক্ষেত্ৰত বহুতখিনি কাম ৰৈ যায়। সেই ঠাইখনত কৰিবলগীয়া বহুতখিনি কাম ৰৈ যায় তেওঁৰ পৰামৰ্শৰ কাৰণে তেনেকুৱা। তো গতিকে ইয়াতে কি নতুনকে এখন বিল অনা হৈছে, সেই বিলখনত কোৱা হৈছে যে কোনোবা এগৰাকী যদি প্ৰাইম মিনিষ্টাৰ হওক, চিফ মিনিষ্টাৰ হওক, তেনেকুৱা কোনোবা এগৰাকী ব্যক্তি কিবা এটা কাৰণত তেখেতক যদি গ্ৰেপ্তাৰ কৰা হয় আৰু তেখেতৰ যদি সেই যি তেখেতে অপৰাধ কৰিছে তাৰ কাৰণে যদি তেখেতক 5 বছৰৰ বা তাতকে ওপৰৰ যদি কাৰাবাস দিয়া হয়, তেতিয়াহ'লে 30 দিনৰ ভিতৰত তেখেতে ৰেজিগনেশ্যন দিব লাগিব আৰু যদি নিদিয়ে 31st ডে 31 দিনৰ দিনাখন তেখেতৰ মানে নিজে নিজে তেখেতৰ সেইটো পদটো মানে তেখেতে নিজৰ পদৰ পৰা গুচি যাব আৰু ওকে, সেইটো নিজে নিজে তেখেতক পদত্যাগ কৰোৱা হ'ব। তো ইয়াতে এই যিটো 130 যিখন এমেণ্ডমেণ্ট বিল আহিছে, এইখনে আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 75, আৰ্টিকল 164 আৰু আৰ্টিকল 239AA এই দুটাক এই তিনিটাক এমেণ্ড কৰিব। এতিয়া আমি ইয়াতে যদি আৰ্টিকল 75ৰ কথা যদি কওঁ, আৰ্টিকল 75 deals with the Council of Ministers headed by Prime Minister. Okay? আকৌ আৰ্টিকল 164 চেম ষ্টেটৰ ক্ষেত্ৰত deals with the Council of Minister headed by Chief Minister. অৰ্থাৎ চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰে হেড কৰি থকা তেওঁলোকতো হেড হয় মুৰব্বী, যিখন কাউন্সিল অফ মিনিষ্টাৰ আছে সেইখনৰ কথা কোৱা হৈছে 239AA। AA মানে সেইখন পিছত এড কৰা হয়। 69 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আহিছিলে 1991ত আৰু তেতিয়া এই আৰ্টিকলটো এড কৰা হৈছিলে। এইটোৱে দিল্লীৰ কিছুমান যিখিনি আমি যিখিনি নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী আছে সেইখিনিত কিছুমান স্পেচিয়েল প্ৰভিজনৰ কথা এই আৰ্টিকলটোত কোৱা হৈছে। ওকে, সো ইয়াতে এতিয়া আমি যদি চাওঁ এই যিটো নিউজ আহিছে, যিটো মই কলো তাত কি কি মানে কেনেকুৱা ধৰণৰ কি কি কথা ইয়াতে কোৱা হৈছে, মন্ত্ৰীসকলক কেনেকুৱাকে ৰিমুভ কৰা হ'ব, তেওঁলোকৰ ইম্পিচমেণ্ট বা তেওঁলোকৰ ৰিমুভেলৰ ক্ষেত্ৰত আমি যদি চাওঁ, যেনেকে মই কলো কোনোবা এগৰাকী মন্ত্ৰীক ধৰি লও কিবা এটা কাৰণত কিবা এটা অপৰাধৰ কাৰণে 5 বছৰ বা তাতকে বেছি তেখেতক জেল দি দিয়া হল, কাৰাবাস দি দিয়া হল। তো তেতিয়া 30 দিনৰ ভিতৰত তেখেতে 30 দিন আকৌ যদি তেখেতে কাৰাগাৰত থাকে তেখেতে ৰেজিগনেশ্যন দিব লাগিব, নহলে 31st ডে অৰ্থাৎ 31 দিনৰ দিনা তেখেতে নিজৰ পদ হেৰুৱাব। ওকে, তো ইয়াতে দিছে 31 ডে দিনাখন কি হ'ব, প্ৰেচিডেণ্ট যদি কেন্দ্ৰৰ হয় প্ৰেচিডেণ্ট, যদি ৰাজ্যৰ হয় ৰাজ্যপাল, তেওঁলোকে প্ৰাইম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ পৰামৰ্শৰ মতে তেওঁলোকে সেই মন্ত্ৰীগৰাকীক অপসাৰিত কৰিব পাৰে। ওকে, আকৌ ধৰি লও এনেকুৱা যদি কোনো যদি তেনেকুৱা এডভাইচো নিদিয়ে তথাপিও স্বয়ংক্ৰিয়ভাৱেও নিজে পদ এৰি দিব পাৰে। আকৌ ধৰিলো এনেকুৱাও হ'ব পাৰে যে যদি সেই কোনোবা এগৰাকী মন্ত্ৰীক এৰেষ্ট কৰিছে বাট তেখেত কি হয়, তেখেতক জেল দিছে 3 বছৰৰ কাৰণে, তো সেইটো ক্ষেত্ৰত এইটো এপ্লাই নহয়, তেওঁ নিজে ৰেজিগনেশ্যন দিলেও দিব পাৰে। আৰু ধৰি লওক 5 বছৰ বা তাতকে বেছি বছৰৰ কাৰণেও তেখেতক শাস্তি দিয়া হৈছে, জেল দিয়া হৈছে, তেওঁ 30 দিন ধৰি জেলত থাকিলে, 31 দিনৰ দিনাখন তেওঁ ধৰি লওক তেখেতৰ ৰেজিগনেশ্যন দিলে, তেওঁ নিজে ৰেজিগনেশ্যন দিলে, 32 নম্বৰ দিনাখন তেখেতে আকৌ যদি তেওঁ বিচাৰে বা তেখেতৰ পাৰ্টিয়ে যদি বিচাৰে তেওঁ নতুন প্ৰাইম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰ হিচাপে তেখেতক এপইণ্টো কৰিব পৰা যাব। ওকে, বুজি পাইছে এইখিনি? তো এইটোৱে হয় 130 যিখন এমেণ্ডমেণ্ট বিল আহিছে সেইখন। অপজিশ্যনে বিৰোধিতা কিয় কৰিছে? অপজিশ্যন এতিয়া ধৰি লওক এইখনৰ মিছ ইউজো কৰিব পাৰে, যদি চৰকাৰৰ লগত তেনেকে নিমিলে কোনোবা এখন ৰাজ্যৰ মন্ত্ৰীক ভৰাই থৈও দিব পাৰে বা কোনোবা তেনেকুৱা সাংসদক জেলত ভৰাই থৈও দিব পাৰে, ক'ব পাৰে 30 দিনলৈকে ওলাই দিব নালাগে, তো মিছ ইউজো হোৱাৰ চান্স থাকে, গতিকে তেনেকুৱাকে ইয়াৰ বিৰোধিতা কৰা হৈছে। দেন নেক্সট আৰু এখন বিল আহিছে, এই বিলখন এতিয়া এক্টত পৰিণত হৈছে, আইনত পৰিণত হৈছে। বিলখন হৈছে প্ৰমোশ্যন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং বিল 2025। 2025 চনৰ অনলাইন গেমিঙৰ কাৰণে, এতিয়া অনলাইন গেমিং যিবোৰত ধৰি লওক পইচা লগোৱা হয়, আমি চিম্পল ৱৰ্ডত যদি কওঁ জুৱা, ওকে, য'ত পইচা দি পেলাই সেই গেমবোৰ খেলা হয়, তেনেকুৱাকে সেই গেমবোৰৰ ওপৰত বেন লগাবৰ কাৰণে লোকসভাত এখন বিল মানে উত্থাপন কৰা হৈছে। ওকে, সো এতিয়া যেনেকুৱাকে আমি যদি চাওঁ, এতিয়া ধৰি লওক বিভিন্ন প্লেটফৰ্ম আছে, যেনেকে Dream11 হওক, ৰামি হওক, তাৰপাছত ৰামি চাৰ্কেল, MPL হওক, পকাৰবাজি হওক, তো এইবোৰ কি হয় আপোনালোকে দেখা পায়, আপোনালোকে ফলো কৰি থকা বিভিন্ন ইনফ্লুৱেঞ্চাৰে কি হয়
সেইবোৰ মানে প্ৰমোট কৰি থাকে বিভিন্ন ডাঙৰ ডাঙৰ চেলিব্ৰিটি ষ্টাৰ তেওঁলোকেও প্ৰমোট কৰে তো তাতে যেনেকুৱাকে পইচা লগাব লাগে এতিয়া সেই পইচা লগোৱাৰ ফলত এটা ইউথৰ মাজত যেনেকুৱা এটা এডিকশ্যন আহি গৈছে তাৰ কাৰণে বহুতখিনি মানুহৰ জীৱন এটা ধ্বংসৰ পথলৈ গৈছে বহুত মানুহে সেই পইচা ধাৰত পোত গৈ গৈ নিজৰ মাটি বাৰী বেচিব লগা হৈছে সুইচাইড কৰিব লগা হৈছে ঘৰৰ মানুহৰ মাজত এটা অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তো সেই সকলোবোৰৰ ওপৰত লক্ষ্য ৰাখি পেলাই চৰকাৰে এখন নতুন বিল আনিছিলে প্ৰমোশন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং বিল পিছত গৈ পেলাই এখন লোকসভাত উত্থাপন হয় ৰাজ্যসভাৰ পৰা পাছ হয় দেন এইখন প্ৰেচিডেণ্টৰ ওচৰত যায় প্ৰেচিডেণ্টে এছেন দিয়ে স্বাক্ষৰ কৰে আৰু তাৰ পাছত এইখন এতিয়া কি হয় বিল অৰ্থাৎ এইখন এতিয়া বিলৰ পৰা লত পৰিণত হৈছে এইখন এতিয়া আইনত পৰিণত হৈছে এতিয়া বিধেয়ক হৈ থকা নাই ইয়াতে প্ৰভিজনসমূহ মূল বিধানসমূহ কি আছিলে যে যিমানবোৰ মানি গেমিং সাৰ্ভিস আছে মানি ৰিলেটেড যিবোৰ অনলাইন গেম আছে সকলোবোৰকে বেন কৰিব লাগিব ইয়াতে আৰু দুটা বস্তু আছে এটা হয় যে মানি ৰিলেটেড আৰু এটা হয় ই স্পৰ্টছ স্কিল বেসড কম্পিটিটিভ মানে যিবোৰ কম্পিটিটিভ গেম আছে ই স্পৰ্টছৰ তো তেনেকে স্কিল বেস যিবোৰ হ'ব তো সেইবোৰ বেন কৰাৰ কথা কোৱা নাই তাৰ মানে ইয়াতে এইটো বুজোৱা নাই যে যিমানবোৰ অনলাইন গেম আছে সেই গোটেইবোৰকে বেন কৰি দিব সেইটো নহয় য'ত ধৰি লওক স্কিল ডেভেলপ হৈছে তেনেকুৱাকে ই স্পৰ্টছৰ তেনেকুৱা সেইবোৰ বেন কৰাৰ কথা কোৱা নাই য'ত মানে পইচা লাগিব সেই পইচা য'ত ইনভেষ্ট কৰিব লাগিব জুৱাৰ নিচিনা হ'ব সেইবোৰহে বেন কৰাৰ কথা কৈছে তো যিমানবোৰ মানি গেমিং সাৰ্ভিস আছে গোটেইবোৰ যিমান প্লেটফৰ্ম আছে গোটেইবোৰ তেনেকুৱা বেন হ'ব যদিহে পইচা লগায় তাৰোপৰি অল মানি বেসড অনলাইন গেমছ প্ৰহিবিটেড য'ত পইচা ধন ভিত্তিক যিমানবোৰ অনলাইন গেম আছে নিষিদ্ধ কৰা হ'ব পেনাল্টি ইয়াতে কি হ'ব যদি কোনোবা এইখিনি মানা নাই যে তেওঁলোকে ধৰক কোনোবা এটা প্লেটফৰ্মে কৈছে ফৰ এক্সাম্পল Dream11 কৈছে আমিতো স্কিল বেস তেনেকুৱাহে সেইবোৰহে গেম দি আছো আমাৰ ইয়াতে গেম হয় স্কিল ডেভেলপ হ'ব আমি ইয়াতে কোনো পইচা নলওঁ বাট মনে মনে বোলে পইচা সেইটো মানে পইচা দি তেনেকে খেলি আছে সেই কৰি আছে সেইটো যদি ধৰাত পৰে তেতিয়াহ'লে তেওঁলোকক 3 বছৰৰ কাৰণে কাৰাবাস দিয়া হ'ব আৰু নহলে 1 কোটি টকা তেওঁলোকে ফাইন ভৰিব লাগিব আৰু নহলে বোথ দুটাও হ'ব পাৰে ঠিক আছে দুটা একেলগে হ'ব পাৰে তাৰোপৰি আকৌ কি হয় কোনোবা প্লেটফৰ্মে যদি এই মানি গেমছ এইবোৰ যদি মানি ৰিলেটেড কিবা গেমছ যদি তেওঁলোকে এডভাৰটাইজ কৰিছে যেনেকে আমি দেখা পাওঁ ন বিভিন্ন আমি ৰিসেন্টলি কিছুমান আমি কন্ট্ৰোভাৰ্সি দেখিছিলো বিভিন্ন গভৰ্ণমেন্ট এমপ্লয়ীবোৰক এনেকুৱা মানে পইচাৰ লগত ৰিলেটেড গেমছ প্ৰমোট কৰাৰ কাৰণে তেনেকুৱা প্লেটফৰ্ম প্ৰমোট কৰাৰ কাৰণে তেওঁলোকক সাসপেন্ড কৰি থৈ দিয়া হৈছিলে তো ঠিক তেনেকুৱা ধৰণৰ তো কোনোবা এটা প্লেটফৰ্মে যদি এইবোৰ এডভাৰটাইজ কৰিছে তেতিয়াহ'লে সেই প্লেটফৰ্মটো বন্ধ কৰি দিয়া হ'ব বেন লগোৱা হ'ব তাৰোপৰি তেওঁলোকৰ ওপৰত 2 বছৰৰ কাৰাবাসৰ এটা ইমপ্ৰিজনমেন্টৰ এটা পেনাল্টি থাকিব আৰু 50 লাখ টকালৈকে দিব লাগিব নাইবা দুটাই হ'ব ওকে সো এইবোৰ কিয় কৰা হৈছে সেইখিনি তো কলো তাৰোপৰি যিবোৰ পজিটিভ গেমছ আছিলে সেইবোৰক এনকাৰেজ কৰা হ'ব যেনেকে ই স্পৰ্টছৰ কথা কলো য'ত পইচা একদম নালাগে ই স্পৰ্টছ অনলাইন সোশ্যাল গেমছবোৰ প্ৰমোট কৰা হ'ব ৰাইট আৰু সোসাইটিৰ হাৰ্মফুল এফেক্টস বা অনলাইন গ্যাম্বলিং এইবোৰৰ পৰা সোসাইটিক ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা ইনিশিয়েটিভ আমাৰ চৰকাৰৰ দ্বাৰা লোৱা হৈছে Then next এটা নিউজ হৈছে Kerala becomes India's first 100% digitally literate state. Recently Kerala ইয়াতে এটা বস্তু চাওক কি কৈছে এইটো Kerala becomes India's first 100% digitally literate state ইয়াতে এটা আপোনালোকে word দেখিছে digitally right তাৰ মানে কেৰালাত কি কৰা হৈছে যেনেকে ইয়াৰ আগতে আমি দেখিছিলো মিজোৰাম 100% literate state কেদিনমান আগত আহিছিলে নিউজটো কেৰালাত ডিজিটেলৰ ওপৰত তাৰ ওপৰত ডিজিটেল ক্ষেত্ৰখনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে অৰ্থাৎ ইয়াতে 2025 চনৰ 21 আগষ্টত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ঘোষণা কৰিছে এইটো কথা যে এতিয়া কেৰালা 100% ডিজিটেল লিটাৰেট ষ্টেট হিচাপে পৰিণত হৈছে আৰু এইখন ভাৰতবৰ্ষৰ প্ৰথমখন তেনেকুৱা ডিজিটেল লিটাৰেট ষ্টেট হোৱা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হয় ইয়াতে কি কৰা হৈছে প্ৰত্যেকটো ফ্যামিলিৰ পৰা ইটস ফ্যামিলি ইয়াতে 5 বছৰ বা তাতকে ওপৰৰ বয়সৰ যদি লৰা ছোৱালী আছে প্ৰত্যেকটো ফ্যামিলিৰ পৰা এটলিষ্ট এগৰাকীকে মেম্বাৰক ইন্টাৰনেট কেনেকে ইউজ কৰিব লাগে কম্পিউটাৰ কেনেকে চলাব লাগে সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে দেন আকৌ তেওঁলোকে কেৰালা চৰকাৰে এটা প্ৰগ্ৰাম লঞ্চ কৰিছিলে যিটো প্ৰগ্ৰামৰ নাম হৈছে ডিজি কেৰালা ওকে তো এই প্ৰগ্ৰামটো 2023 চনত লঞ্চ কৰিছিলে যিটোৱে ডিজিটেল ৰিভলিউচনৰ ক্ষেত্ৰত বা দেশৰ লোকসকলৰ বাসিন্দাসকলক তেওঁলোকৰ বয়স ক'ত ক'ত কেনেকে আছে সেইবোৰৰ হিচাপে তেওঁলোকক গুৰুত্ব প্ৰদান কৰিব বা শিক্ষা দিব ৰাইট তাৰোপৰি
এইটো কেৰেলাৰ এটা আগতে অক্ষয়া প্ৰজেক্ট বুলি আছিলে, তাৰেও এইটো অংশ হয়, যিটোৱে মানে কেৰেলাৰ এখন ডিষ্ট্ৰিক্ট মাল্লাপুৰমক ইণ্ডিয়াৰ প্ৰথমখন ইলিটাৰেট ডিষ্ট্ৰিক্ট হিচাপে ইয়াতে ঘোষণা কৰিছিলে, ই সাক্ষৰ জিলা হিচাপে সেইখন পৰিগণিত হৈছিলে। এতিয়া আমাক যদি সোধে ইলিটাৰেট ডিষ্ট্ৰিক্ট বুলি ক'লে আমি ক'ম মাল্লাপুৰম, ৰাইট? তাৰোপৰি ইয়াতে যেনেকুৱাকে এই যিটো ডিজিটেলি যিসকল মানে লোক আছিলে, মানে স্মাৰ্ট নহয়, নাজানে, তেওঁলোকক বিচাৰি ডিজিটেলি নিৰক্ষৰ সকলক চিনাক্ত কৰাৰ বাবে এই যিটো ইনিচিয়েটিভ লৈছিলে কেৰেলা চৰকাৰে, তাতে 1.5 কোটি লোকক ধৰি মুঠ 83.45 লাখ পৰিয়ালক সামৰি লোৱা হৈছিলে। অকে, চ' এইখিনি মনত ৰাখিব। দেন নেক্সট নাম এটা চেঞ্জ কৰা হৈছে, সেইটো হৈছে জালালাবাদ। সেই নামটো চেঞ্জ কৰি পেলাই পৰশুৰামপুৰী ৰখা হৈছে, পৰশুৰামপুৰী, পৰশুৰামৰ জন্ম ক্ষেত্ৰ। সেইখনৰ বহুত দিনৰ পৰা এটা উত্তৰ প্ৰদেশৰ তাৰে লোকসকলৰ বা তাৰে চৰকাৰৰ বহুত দিনৰ পৰা, বহুত বছৰৰ পৰা এটা ডিমাণ্ড আছিলে কেন্দ্ৰ চৰকাৰলৈকে, যে যিটো জালালাবাদ যিটো চহৰ আছে, নামটো আছে, শ্বাহজাহানপুৰ জিলাৰ জালালাবাদ চহৰখনৰ নামটো সলনি কৰি পৰশুৰামপুৰী কৰিব লাগে। আৰু ষ্টেটৰ সেই ডিমাণ্ড মতে কেন্দ্ৰ চৰকাৰে নামটো সলনি কৰে, আৰু এই কথাখিনি উত্তৰ প্ৰদেশৰ ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা সদৰি কৰা হৈছে। তো যেনেকে মই ক'লো যে জালালাপুৰ বা যিটো ৰিচেণ্টলি পৰশুৰামপুৰী, সেই তাতে পৰশুৰাম তেখেতৰ জন্ম হৈছিলে, আৰু তাতে তেখেত জন্ম হৈছিল বুলি সেইটোক মানে তেনেকে বিশ্বাস কৰা হয়, আৰু তাতে এটা তেখেতৰ নামত মন্দিৰো আছে। অকে, নেক্সট আমি এটা ইউৰোপৰ আমি হাইয়েষ্ট পিক, ইউৰোপ ৰাছিয়াৰ হাইয়েষ্ট পিক এটা কথা চাম, মাউণ্ট এলব্ৰাছ। তো মাউণ্ট এলব্ৰাছৰ কথা আমি কিয় চাবলৈ গৈ আছো, ৰিচেণ্টলি অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা, অৰুণাচল প্ৰদেশৰ গভৰ্ণৰ লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্নাইক, তেখেতে এইটো কথা সদৰি কৰিছে, বা তেখেতক লৈ পেলাই বহুত গৌৰৱান্বিত হয়, বহুত গৌৰৱ অনুভৱ কৰি পেলাই তেখেতক মানে তেখেতৰ এইখিনি কথা তেখেতে সদৰি কৰিছে, যে অৰুণাচলৰ কংগ্ৰেচুলেট কৰিছে একচুৱেলি কাবাক য়ানো। অকে, অৰুণাচল প্ৰদেশৰ মহিলা, নিচি ট্ৰাইবৰ পৰা বিলং কৰে, কাবাক য়াবো, মনত ৰাখিব, নিচি ট্ৰাইব। অকে, তো তেখেতে কাবাক য়ানো, তেখেতে ৰিচেণ্টলি ৰাছিয়াৰ যিটো হাইয়েষ্ট পিক হয়, ইউৰোপ আৰু ৰাছিয়াৰ হাইয়েষ্ট পিক মাউণ্ট এলব্ৰাছ, সেই মাউণ্ট এলব্ৰাছটো তেখেতে তাতে গৈ পেলাই সেই শিখৰত তেখেতে যাবলৈকে সক্ষম হৈছে, বা সেই সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছৰ শিখৰত তেখেতে উপনীত হৈছে। এতিয়া এই কথাটো ৰাজভৱনত অফিচিয়েলি তেনেকুৱাকে ৰাজভৱনৰ এগৰাকী অফিচাৰৰ মতে, মানে তেওঁ সদৰি কৰা মতে, ৰাছিয়ান টাইপ মতে 16 আগষ্টত 5:20 পুৱা 5:20 ৰাছিয়ান টাইম মতে 16 আগষ্টত তেখেতে তাতে উপনীত হয়। আৰু 26 বছৰীয়া ক্লাইম্বাৰ য়ানো, তেখেতে 4 আগষ্টত আকৌ যিটো আফ্ৰিকাৰ হাইয়েষ্ট পিক আছিলে, আফ্ৰিকাৰ হাইয়েষ্ট পিকটো হৈছে মাউণ্ট কিলিমাঞ্জাৰো। তো সেই মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ হাইয়েষ্ট পিক, সেইটোও 4 আগষ্টত তেখেতে তাৰে শিখৰত উপনীত হবলৈ সক্ষম হয়। আৰু আমাৰ বিশ্বৰ 7 সামিটৰ ভিতৰত এটা আছিলে আফ্ৰিকাৰ এইটো কিলিমাঞ্জো। 7টা আমি যদি চাওঁ, বিশ্বৰ 7টা সৰ্বোচ্চ শিখৰৰ ভিতৰত কিলিমাঞ্জাৰো এটা আছিলে। দেন 2024 21 মেত আকৌ তেখেতে মাউণ্ট এভাৰেষ্টত শিখৰত উপনীত হবলৈ তেখেতে সক্ষম হৈছিলে, মাউণ্ট এভাৰেষ্ট বগাবলৈ তেখেতে সক্ষম হৈছিলে। এতিয়া আমি যদি অকমান এখেতৰ বিষয়ে যদি চাওঁ, কাবাক য়ানো, এই যিটো তেখেতৰ এচিভমেণ্ট, এই এচিভমেণ্টটোৰ পিছত তেখেত অৰুণাচল প্ৰদেশৰ 5ম গৰাকী মহিলা হৈ পৰিছে, ওমেন ক্লাইম্বাৰ হৈ পৰিছে, আৰু লগতে নিচি ট্ৰাইবৰ 1ম গৰাকী ক্লাইম্বাৰ হৈ পৰিছে, মহিলা ক্লাইম্বাৰ। তো অৰুণাচল প্ৰদেশৰ কথা যদি কওঁ, 5th মহিলা পৰ্বতাৰোহীৰ ভিতৰত 5ম নম্বৰত আহিছে, আৰু নিচি ট্ৰাইবৰ ভিতৰত যদি কওঁ, তেতিয়াহ'লে 1st আছিল। অকে, দেন আমি অকমান ইয়াতে মাউণ্ট এলব্ৰাছৰ কথা আমি অকমান যদি ইয়াতে চাই থৈ দিওঁ, মাউণ্ট এলব্ৰাছ যিটো সাউথ ৱেষ্টাৰ্ণ ৰাছিয়া, অৰ্থাৎ দক্ষিণ পশ্চিম ৰাছিয়াৰ ককাছ মাউণ্টেইনত অৱস্থিত হয়, ককেচাছ মাউণ্টেইনত অৱস্থিত হয়, আৰু এইটো যিটো গ্ৰেগৰিয়ান বৰ্ডাৰৰ ওচৰত অৱস্থিত হয়, য'ত সমুদ্ৰ পৃষ্ঠৰ পৰা সি লেভেলৰ পৰা যদি চাওঁ 18,510 ফিট ওপৰত আছে, ৰাইট? তাৰোপৰি ইউৰোপৰ হাইয়েষ্ট পিক হয়, আৰু ইউৰেছিয়াৰ হাইয়েষ্ট ভলকানো ইয়াতে আছে। দেন আকৌ কি হয়, মষ্ট প্ৰমিনেণ্ট পিকছবোৰৰ ভিতৰত বিশ্বৰ
সৰ্বোচ্চ ধৰি লওক 10টা পিক্সৰ ভিতৰত এইটো এটা হয় ওকে সো নেক্সট আমি নিউজৰ ফালে গৈছো টাটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ কথা কৈছে তো টাটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ ওপৰত কি আহিছে নিউজটো ৰিসেন্টলি কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্সৰ দ্বাৰা এটা 8146.2 কৰোৰৰ এটা ইনভেষ্টমেন্ট এপ্ৰুভ কৰা গৈছে এটা যদি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি কয় হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট মানে কি হয় যে যেনেকুৱাকে আমি ইয়াতে যদি চাও বিদ্যুৎ শক্তি উৎপাদন কৰাৰ কথা যেনেকে পানীৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰাৰ কথা ইলেক্ট্ৰিচিটি জেনাৰেট কৰাৰ কথা এনেকুৱা এটা প্ৰজেক্ট যাৰ দ্বাৰা আমি কি হয় আমি যিখিনি ৰিভাৰৰ ফ্লো বা হেতুক ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিচিটি জেনাৰেট কৰিব পাৰো যেনেকে ইয়াতে ৰিভাৰ ড্যাম ৰিজাৰ্ভিয়াৰ সেইবোৰ ইউজ কৰা হয় তাৰপিছত টাৰবাইন থাকে টাৰবাইনৰ তাৰ মানে পানীৰ ধৰি লওক স্থিতি শক্তিৰ পৰা গতি শক্তিলৈকে ৰূপান্তৰ কৰাৰ ফলত তাৰ ফলত টাৰবাইনৰ যি টাৰবাইন ঘূৰিলে তেনেকুৱাকে টাৰবাইনৰ লগত জেনাৰেটৰ লগ লাগি থাকে আৰু তাৰ পৰা কি হয় ইলেক্ট্ৰিচিটি উৎপাদন কৰা হয় আৰু সেই যিখিনি ইলেক্ট্ৰিচিটি উৎপাদন হয় সেইখিনি আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায় তো সেইটোৱে আমি যদি টাটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ কথা চাও মেইনলি এইটোৱে হয় যে ৰিসেন্টলি এটা ইনভেষ্টমেন্ট এটা এপ্ৰুভ কৰিছে ইয়াতে টোটেল কেপাসিটি দিয়া হৈছে 700 মেগাৱাট তাৰ মানে এই যেটো টাটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট হৈছে হেতুৱে 700 মেগাৱাটৰ ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰিব আৰু যাৰ পৰা মানে এইখিনি বহু কেইটা ঘৰত ইলেক্ট্ৰিচিটি যোগান ধৰাৰ কাৰণে এইটো মানে এনাফ বুলি আমি ক'ব পাৰো দেন ইয়াৰ লোকেশনটো হৈছে অৰুণাচল প্ৰদেশত সিওমি ডিস্ট্ৰিক্টত এইটো মানে অৱস্থিত হয় তাৰ লোকেশনটো যদি চাও অকমান আমি প্ৰজেক্টৰ ফিচাৰৰ কথা আমাক কিছুমান বৈশিষ্ট্য আমি জানিব লাগিব কেতিয়াবা সুধি দিব পাৰি এক্সামত যেনেকে ইয়াৰ টাইপটো যদি চাও ৰান অফ দ্য ৰিভাৰ উইথ পন্ডেন্স প্ৰজেক্ট তাৰ মানে কি বুজাইছে এইটো কেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট হয় য'ত আমি কোনো ধৰণৰ ডাঙৰ ডাঙৰ হিউজ ৰিজাৰ্ভিয়াৰ আমি সেইবোৰ ক্ৰিয়েট কৰিব নালাগে আৰু সেইবোৰ ক্ৰিয়েট নকৰাকে আমি যেটো পানীৰ ফ্লো আছে ৰিভাৰৰ ফ্লো আছে সেইটো ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰিম তাৰোপৰি এইটো অৰুণাচল প্ৰদেশৰ লোহিত ৰিভাৰ বেচিনত এইটো লোহিত ৰিভাৰত নিৰ্মাণ কৰা হ'ব ডেভেলপমেন্ট কৰি আছে টেৰি হাইড্ৰ ডেভেলপমেন্ট কৰ্পোৰেচনৰ দ্বাৰা ইয়াৰ ডেভেলপমেন্ট কৰি থকা হৈছে আৰু তেওঁলোকৰ ইণ্ডিয়ান লিমিটেড এটা হয় এই সাবসিডিয়াৰী অফ এনটিপিসি ওকে এনটিপিসি আমি যদি চাও যেটো ইণ্ডিয়াৰ এটা লাৰ্জেষ্ট এনাৰ্জি কোম্পানী এটা হয় ওকে আৰু এই এনটিপিসিৰ আন্ডাৰতে আছে টিএইচটিসি তাৰোপৰি এই ৰিজাৰ্ভিয়াৰৰ কেপাসিটি তাৰ মানে কিমান এনাৰ্জি ষ্ট'ৰ কৰিব পাৰিব 318.8 মিলিয়ন কিউবিক মিটাৰ ইমানখিনি এনাৰ্জি ষ্ট'ৰ কৰিব পাৰিব গ্ৰছ হেড মানে কিমানখিনি উচ্চতাত ৰখা হ'ব বা আমি যদি তলৰ পৰা যদি চাও কিমান উচ্চতাত বনোৱা হ'ব য'ত পানীখিনি হিমান উচ্চতাৰ পৰা ফ্লো কৰি তলৰ ফালে এনেকে ফ্লো কৰি আহিব হেতু হৈছে 125 মিটাৰ আৰু তাতে টোটেল 6টা টাৰবাইন থাকিব সেই টাৰবাইন কেটা ঘূৰাৰ ফলত ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব আৰু সেই প্ৰত্যেকটো টাৰবাইনতে 190 কে মেগাৱাট এনাৰ্জি তাতে ইউজ কৰা হ'ব ইমপ্লিমেন্টেশন কৰিছে এটা জয়েন্ট ভেঞ্চাৰ হয় নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেড নিপকো আৰু গভৰ্নমেন্ট অফ অৰুণাচল প্ৰদেশৰ এটা তেওঁলোকৰ মানে জয়েন্ট ভেঞ্চাৰ তেওঁলোক দুটাৰ সহযোগত এইটো ইমপ্লিমেন্টেশন যদি সোধে কোনে কৰিছে তেওঁলোক দুটাৰ সহযোগত কৰি তোলা হৈছে তাৰপিছত আৰু এটা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰে কথা কৈছে হেতু হৈছে কালাইটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট কোনখন ষ্টেটত অৱস্থিত বুলি কৈছে এগেইন এইটো কি হৈ যাব অৰুণাচল প্ৰদেশ হ'ব আনসাৰ আমাৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অৰুণাচল প্ৰদেশ কালাইটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ কথা যদি চাও ৰিসেন্টলি অৰুণাচল প্ৰদেশ ষ্টেট পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ দ্বাৰা এই প্ৰজেক্টটোৰ ওপৰত পাব্লিক হিয়াৰিং বা যেটো এটা প্ৰদূষণ ইয়াতে দেখিছে আপোনালোকে পলিউশ্যন কন্ট্ৰোল বৰ্ড হয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন কথাৰ কাৰণে এখন মানে আমি যদি চাও পাব্লিকৰ তেনেকুৱা মিটিং এখন আমি ক'ব পাৰো অৰ্গানাইজ কৰিছে অৰ্থাৎ পৰিৱেশৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে ইম্পেক্ট পৰিছে সেইখিনি চাবৰ কাৰণে অকমান আমি যেহেতু কালাইটো হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটো যেহেতু আহিছে গতিকে তাৰ বিষয়ে আমি অকমান চাই লও আগৰটো যেনেকে চালো কেপাসিটি কি হৈছে এই প্ৰজেক্টটো টোটেল 1200 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰিব লোকেশন হৈছে এগেইন অৰুণাচল প্ৰদেশৰ অঞ্জৌ ডিস্ট্ৰিক্টত শিয়ম ৰিভাৰত বনোৱা হ'ব প্ৰজেক্টটো ইয়াৰ ফিচাৰ্স কি হৈছে এইটো আকৌ কেনেকুৱা এই প্ৰজেক্ট হয় ৰান অফ দ্য ৰিভাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট
তাৰ মানে আমাৰ যিখিনি নদী আছে, নদীৰ নেচাৰেল ফ্ল'টো ইউজ কৰা হ'ব, ব্যৱহাৰ কৰা হ'ব, আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ ডেমৰ প্ৰয়োজন নাই, সৰু সুৰা ৰিজাৰ্ভিয়াৰত থৈ দিও ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰিব। কেপাচিটি হৈছে 56 মিলিয়ন কিউবিক মিটাৰ ইয়াতে ইলেক্ট্ৰিচিটি ষ্ট'ৰ কৰি ৰাখিব পাৰিব। 4টা টাৰবাইন ইয়াতে ব্যৱহাৰ কৰিব, আগৰটোত আছিলে তাতো সেইটোত 6টা আছিলে, ইয়াতে 4টা, আৰু প্ৰত্যেকটোৰ পাৱাৰ কিমান হৈছে 175 মেগাৱাটকে হয়। এনুৱেল জেনেৰেশ্যন বাৰ্ষিক কিমানকে শক্তি উৎপাদন কৰিব সেইখিনি দিয়া হৈছে 2738.06 মিলিয়ন ইউনিটছ। এগেইন এইটো আকৌ সেই নিপকো আৰু অৰুণাচল প্ৰদেশৰ গভৰ্ণমেণ্টৰ জইণ্ট ভেঞ্চাৰ হয়। এইখিনি মনত থাকিব, বুজি পালে? তাৰপিছত আমি এটা স্কিম এখনক লৈ পেলাই কুৱেশ্যন এটা চাবলৈ গৈ আছো। কুৱেশ্যনটো কি কৈছে, what is the full name of the scheme announced on Independence Day to boost formal job creation? Independence Day স্বাধীনতা দিৱসৰ দিনা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে যেতিয়া তেখেতে লালকিল্লাত তেখেতে নিজৰ ভাষণটো দিছিলে ভাৰতবৰ্ষৰ লোকৰ আগত, তেতিয়া তেখেতে এটা ইয়াতে স্কিম এটাৰ কথা এনাউন্স কৰিছিলে, যিখন আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষত এমপ্লয়মেণ্ট অৰ্থাৎ আমি যদি চাওঁ নিয়োগৰ সৃষ্টি কৰা হ'ব, আৰু সেইখনৰ নাম হয় প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা। অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। অকমান আমি এই প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা যে আছে তাৰ বিষয়ে আমি যদি অকমান চাই লওঁ, যেনেকুৱাকে এইটো দেখিলো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এনাউন্স কৰিছে, য'ত কোৱা হৈছে যে ইয়াতে 3.5 কৰোৰ জব তেনেকুৱাকে জেনেৰেট কৰা হ'ব বুলি কোৱা হৈছে, 1 লাখ কোটি টকা ব্যয় কৰি পেলাই। আৰু এইটো ইউনিয়ন কেবিনেটৰ দ্বাৰা 1 জুলাইত এপ্ৰুভ কৰা হৈছিলে, যিটো 1 আগষ্টত ইমপ্লিমেণ্ট কৰা হৈছে, আৰু 2027 চনৰ 31 জুলাইলৈকে এইটো চলি থাকিব বুলি কৈছে। এতিয়া এইটো এটা কি হৈছে, চেন্ট্ৰেল চেক্টৰ স্কিম এটা হয়, অকে, যিটো এমপ্লয়মেণ্ট লিংক ইনচেন্টিভ স্কিমৰ তেনেকুৱাকে তাৰে সাকচেছৰ হয়। আৰু নোডেল মিনিষ্ট্ৰী আমি যদি চাওঁ, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, ইয়াৰে নোডেল মিনিষ্ট্ৰী কিমান টকা বিনিয়োগ কৰিব ইয়াতে কোৱা হৈছে। স্কিমটোৰ বেনিফিট যদি চাওঁ, স্কিমটোত কেনেকুৱাকে কি হ'ব, দুটা ফেজ আমি স্কিমৰ ষ্ট্ৰাকচাৰটো যদি চাওঁ, পাৰ্ট এ পাৰ্ট বি তেনেকে দেখা পাওঁ। পাৰ্ট এত কি আছে, ফাৰ্ষ্ট টাইম এমপ্লয়, তাৰ মানে প্ৰথমবাৰৰ বাবে কৰ্মচাৰী, প্ৰথমবাৰ যোনে ধৰক চাকৰি কৰিব আৰু তেনেকুৱা ধৰণৰ। তো ইয়াতে কি কৰা হৈছে, প্ৰথম এই যিটো হয় প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক নিয়োগত প্ৰৱেশ কৰা ব্যক্তিসকলক লক্ষ্য কৰা হৈছে, যে প্ৰথমবাৰে তেওঁলোকে এটা, আমি যদি আনুষ্ঠানিকভাৱে চাওঁ কিবা এটা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত হওক, তেওঁলোকে প্ৰথমবাৰৰ বাবে তাতে এন্ট্ৰি ল'বলৈ গৈ আছে। প্ৰথম কথাটো হ'ল তেওঁলোকৰ কি হয়, EPF তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত, আৰু সেইটো ৰেজিষ্টাৰ কৰিব লাগিব তেওঁলোকে 1 আগষ্টৰ পৰা, যিটো অলৰেডি হৈছে 2025 চনৰ 1 আগষ্টৰ পৰা 2027 চনৰ 31 জুলাইলৈকে। তাৰোপৰি তেওঁলোকে কোনো EPF বা এক্সেমপ্টিভ ট্ৰাষ্টৰ, যেনেকে PF থকা তেনেকুৱা কোনো কোম্পানী হওক, প্ৰাইভেট হওক, গভৰ্ণমেণ্ট হওক, কোনো তেনেকুৱাকে তাতে থকা হ'ব নালাগিব, আৰু তেওঁলোকৰ মাহিলী দৰমহা 1 লাখ টকাতকৈ বেছি নহ'ব। অকে, ইনচেন্টিভ কি কি হ'ব বুলি কৈছে, যিটো EPF ৱেজ তাতে 1 মান্থত ধৰি লওক 15,000কে তেনেকে দুটা ইনষ্টলমেন্টত দিয়া হ'ব। ফাৰ্ষ্ট ইনষ্টলমেন্টত 6 মাহ যেতিয়া হৈ যাব তেওঁলোকৰ চাৰ্ভিচত, তেতিয়া ফাৰ্ষ্ট ইনষ্টলমেন্টটো দিয়া হ'ব। আৰু ছেকেণ্ড ইনষ্টলমেন্টটো কি কৈছে, তেওঁলোকৰ যিখিনি ফাইনেন্সিয়েল লিটাৰেৰী প্ৰগ্ৰেম আছিলে, এই ফাইনেন্সিয়েল লিটাৰেৰী প্ৰগ্ৰেম তেওঁলোকে জইন কৰাৰ পিছত যদি কমপ্লিট কৰাৰ পিছতহে তেওঁলোকক ছেকেণ্ড ইনষ্টলমেন্টটো দিব। আৰু ইয়াতে সেই যিখিনি এমপ্লয় আছিলে, কৰ্মচাৰী আছে, তেওঁলোকৰ লং টাৰ্ম ছেভিংছক এনকাৰেজ কৰিবৰ কাৰণেও ইয়াতে এটা ছেভিং ইনষ্ট্ৰুমেন্ট হিচাপে ইয়াতে ধৰি লওক তেওঁলোকৰ যিখিনি লাভ কৰিব তাৰে এটা ডিপজিট হিচাপে তেনেকে ৰাখি থৈ দিয়া হ'ব, তাৰে এটা পাৰ্ট ডিপজিট কৰি থৈ দিয়া হ'ব, ৰাখি থৈ দিয়া হ'ব। অকে, দেন পাৰ্ট বি এমপ্লয়াৰ্ছত কি কৈছে, এতিয়া যিকোনো খণ্ডত চাকৰি, মানে ধৰি লওক প্ৰাইভেট হওক, যিকোনো খণ্ডত স্পেচিয়েলি ইয়াতে কোৱা হৈছে যে যিকোনো কোম্পানী এটাৰ কথা চাপোজ ইয়াতে আমাক কোৱা হৈছে যে যাতে তেওঁলোকে নিয়োগ সৃষ্টি কৰে, তেনেকুৱাকে যে এনকাৰেজেছ এমপ্লয়াৰ্ছ টু ক্ৰিয়েট নিউ জবছ ইন এনি চেক্টৰ, স্পেচিয়েলি মেনুফেকচাৰিং। তো নিয়োগকৰ্তাসকলক নতুন চাকৰি যাতে দিয়ে, প্ৰদান কৰে, সেইবোৰৰ ক্ষেত্ৰত কোৱা হৈছে। এতিয়া ধৰি লওক কোনোবা এটা কোম্পানী, সেই কোম্পানীটোত ধৰি লওক তাতে 50তকে বেছি এমপ্লয় আছে, তেতিয়াহ'লে কি হয়, তেনেহ'লে তেওঁলোকে এটলিষ্ট 2গৰাকী এমপ্লয় হায়াৰ কৰিব লাগিব। অকে, তাৰ পাছত আকৌ ধৰি লওক ইয়াতে 50তকে যদি তেওঁলোকৰ কম এমপ্লয় আছে,
এটলিষ্ট তেওঁলোকে 5 গৰাকী এমপ্লয় হায়াৰ কৰিব লাগিব আৰু তেওঁলোকে মানে টেম্পৰৰী বেচিছত নহয় আৰু তেওঁলোকে ধৰি লওক এটা ফিক্সড হিচাপে আৰু পাৰ্মানেন্ট হিচাপে এটলিষ্ট 6 মাহৰ কাৰণে সেই যি 5 গৰাকী নতুন এমপ্লয়ক তেওঁলোকে মানে ৰাখিছে এপইণ্ট কৰিছে সেই 5 গৰাকী এমপ্লয়ক তেওঁলোকে 6 মাহৰ কাৰণে ৰাখিব লাগিব আৰু মানে ইয়াতে আমি যদি চিম্পলি যদি চাওঁ ইয়াতে কি বুজাইছে আৰু সেই ধৰি লওক 5 গৰাকী এমপ্লয়ক 6 মাহৰ কাৰণে এপইণ্ট কৰিলে তাৰোপৰি চৰকাৰে 2 বছৰৰ কাৰণে তেওঁলোকক পাৰ মান্থ 3,000 কে দিব এতিয়া ধৰি লওক 5 গৰাকী এমপ্লয় আছে 5 গৰাকী এমপ্লয় চৰকাৰে যদি পাৰ মান্থ 3,000 কে দি আছে তাৰ মানে পাৰ মান্থ এগৰাকী মানে এই এমপ্লয় কেইগৰাকীক চৰকাৰে 15,000 টকাকে দি থাকিব চৰকাৰৰ ফালৰ পৰা আকৌ এইটো যদি ধৰি লওক কিবা মেনুফেকচাৰিং চেক্টৰৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে এই টাৰ্মটো 2 বছৰৰ পৰা বঢ়াই দিয়া হ'ব 3-4 বছৰলৈকেও এইটো মানে বঢ়াই দিব পাৰি অকে দেন নেক্সট মিছন সুদৰ্শন চক্ৰ যিটো এইটোও ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে এইটোক এনাউন্স কৰিছে সুদৰ্শন চক্ৰ যিটো আমি ইয়াতে যদি চাওঁ যেতিয়া তেখেতৰ 15 আগষ্টৰ যিটো ভাষণ আছিলে ইণ্ডিপেণ্ডেন্স ডেৰ ৰেড ফৰ্টত তাতে তেখেতে এটা মিছনৰ কথা লঞ্চ কৰিছিলে আৰু সেই মিছনটোৰ নাম কি আছিলে সুদৰ্শন চক্ৰ তো আমি এই মিছনটোৰ কথা যদি চাওঁ এইম যদি চাওঁ মেইনলি কি হয় ধৰি লওক মিছনটোৰ জৰিয়তে আমাৰ সামৰিক আমি মিলিটাৰী বেছ হওক পাৱাৰ প্লান্টছ হওক পাব্লিক এৰিয়া হওক এইবোৰৰ যিবোৰ থ্ৰেট হয় বা ইয়াতে ধৰি লওক কিবা যদি তেনেকুৱা এইবোৰৰ নিৰাপত্তাৰ প্ৰতি যদি কিবা ভাবুকি সৃষ্টি হৈছে সেইবোৰক ৰক্ষা কৰিবৰ কাৰণে এটা শক্তিশালী তেনেকুৱাকে ৰাষ্ট্ৰীয় নিৰাপত্তাটো শক্তিশালী কৰাৰ মানসেৰে তেনেকুৱাকে সেইটো প্ৰয়াস কৰি সেই লক্ষ্যৰে এই অভিযানটো আৰম্ভ কৰা হৈছে এই যিটো প্ৰজেক্ট হয় প্ৰজেক্টটো কমপ্লিট কৰাৰ মানে এটা হেৰি ৰাখিছে 2035ৰ ভিতৰত তেনেকুৱাকে কমপ্লিট হৈ যাব the project aims to provide a complete nationwide security cover by the year 2025 এই প্ৰকল্পটোৰ লক্ষ্য কি হৈছে 2035 চনৰ ভিতৰত সম্পূৰ্ণ দেশব্যাপী নিৰাপত্তা কভাৰ প্ৰদান কৰা হ'ব সম্পূৰ্ণ দেশতে নিৰাপত্তা প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে আকৌ এইটো যিটো মিছন হয় এই মিছনটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে যিটো ভগৱান শ্ৰীকৃষ্ণৰ হাতত যে সুদৰ্শন চক্ৰ আছিলে তো সেই সুদৰ্শন চক্ৰৰ লগত কম্পেয়াৰ কৰিছে যিটো সুৰক্ষা লগতে শক্তিৰ প্ৰতীক বুলি তেখেতে তেনেকে অভিহিত কৰিছে তাৰোপৰি এতিয়া ধৰি লওক আমাৰ ধৰি লওক ভাৰতবৰ্ষত এৰিয়েল এটাক হওক চাইবাৰ এটাক হওক তো এইবোৰৰ আক্ৰমণৰ পৰা ভাৰতবৰ্ষক কেনেকে বচাই ৰাখিব পাৰিম তেনেকুৱাকে এটা থলুৱা মানে ইণ্ডিজিনিয়াছ আমাৰ ভাৰতৰ ভিতৰতে সেইটো গঠন কৰিব বুলি কোৱা হৈছে যিটো যাৰ লক্ষ্য হৈছে যেনেকে ক'লো 2035 চনৰ ভিতৰত এই মানে এইটো কমপ্লিট হৈ উঠিব অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত আমি যদি চাওঁ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আন্তঃগাঁথনি আমাৰ দেশৰ সকলো মানে আমি যদি ধৰি লওক গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানৰ কথাই কওঁ বা বিভিন্ন ধৰি লওক জটিল আন্তঃগাঁথনিৰ কথাই যদি কওঁ সেই সকলোবোৰকে সুৰক্ষা প্ৰদান কৰা হ'ব অকে তো তাৰ মানে আমি যদি চাওঁ ভাৰতবৰ্ষত ইয়াৰ জৰিয়তে যিবোৰ আমাৰ ধৰি লওক ডিফেন্স অৰ্গেনাইজেশ্যন আছে ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আছে প্ৰাইভেট কোম্পানী আছে সকলোৱে একেলগে কাম কৰি গোটেই ভাৰতবৰ্ষত এটা নিৰাপত্তা গঢ়ি তোলাৰ কথা ইয়াতে কোৱা হৈছে তো ইয়াতে এতিয়া মিছনটোৰ কথা যেনেকে মই ক'লো আপোনালোকক কি হয় অকমান বুজাই দিলো বাকী মিছনটোৱে যেনেকে সকলো জটিল কৌশলগত স্থানত নিৰাপত্তা প্ৰদানৰ কথা কোৱা হৈছে তাৰোপৰি প্ৰতিৰক্ষা যিটো কথা ক'লো তাৰপাছত আমাৰ ইয়াতে ডিফেন্স ফেচিলিটি হওক নিউক্লিয়াৰ ইনষ্টলেশ্যন হওক ভাইটেল নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক সকলো ক্ষেত্ৰতে সুৰক্ষা প্ৰদান কৰিব য'ত চিকিৎসা ৰেলৱে বিশ্বাসৰ কেন্দ্ৰ হিচাপে অসামৰিক অঞ্চলসমূহ এই ঢালৰ তলত সুৰক্ষিত হৈ থাকিব বুলি কৈছে তাৰপিছত আমি ইয়াতে এতিয়া সায়েন্স এণ্ড টেকৰ ফালে যদি আহো ইয়াতে কুৱেশ্যন এটা দিছে অগ্নি 5 ইজ ক্লাছিফাইড এজ অগ্নি 5 টো কি হিচাপে ক্লাছিফাই কৰিব পাৰো কি হয় এইটো এটা ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল হয় ৰিচেণ্টলি অগ্নি 5 বেলিষ্টিক মিছাইলৰ 20 আগষ্টত সেইটোৰ এটা যিটো উৰিষ্যাৰ চণ্ডীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা এইটোৰ এটা সাকসেসফুলি টেষ্ট এটা কৰা হৈছে ইয়াতে মই কি ক'লো মিছাইলটো কি হৈছে সেইটো হৈছে এটা ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল সেইটো হৈছে অগ্নি 5 এই যিটো আমি ধৰি লওক বেলিষ্টিক মিছাইলৰ কথা যদি কওঁ বেলিষ্টিক মিছাইল মানে কি হৈছে যেনেকে ধৰি লওক
কিবা এটা বস্তু ফৰ এক্সাম্পল আমি ধৰি লওঁ কিবা এটা বস্তু ওপৰলৈ মাৰি পঠালো মাৰি পঠোৱাৰ পিছত সি যেনেকে তললৈ যাত্ৰা কৰিব ঠিক তেনেকুৱাকে অগ্নি মিছাইলটো এইটো বালিষ্টিক মিছাইল বুলি ক'লে সেইটো কি হয় এটা ৰকেট চালিত ৱেপেনছ টাইপ হয় অস্ত্ৰৰ নিচিনা হয় যি বতাহত ওপৰলৈ উঠি যাব আৰু ওপৰলৈ উঠি যোৱাৰ পিছত তাৰ পাছত বেকা হৈ পেলাই বক্ৰ হৈ পিছত সি নামি আহিব আৰু যিটো টাৰ্গেট থাকে সেই টাৰ্গেটটো ডিৰেক্টলি হিট কৰিব অকে চ' তেনেকুৱা সেইটো হৈছে আমি যদি বালিষ্টিক মিছাইলৰ কথা কওঁ সেইটো এইটোক ডেভেলপ কৰিছিলে DRDOৰ দ্বাৰা ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ দ্বাৰা ইয়াৰ ৰেঞ্জ কিমান বুলি কোৱা হৈছে 5000 কিলোমিটাৰ ইমানখিনি ওপৰলৈ যাব পাৰে আৰু লগতে ইয়াৰ বেছিও হ'ব পাৰে অকল 5000 বুলিয়ে নহয় 5000 কিলোমিটাৰতকৈ ওপৰতো যদি যায় তেনেহলে সেইবোৰক আমি ইণ্টাৰ কণ্টিনেণ্টেল বালিষ্টিক মিছাইল হিচাপে আমি আখ্যা দিওঁ কমপ্লিটলি আমাৰ ভাৰতবৰ্ষৰ চিকিউৰিটি সেইবোৰৰ ওপৰত গুৰুত্ব দি পেলাই কমপ্লিটলি ভাৰতবৰ্ষতে এইটো কি কৰা নিৰ্মাণ কৰা হৈছে ৰাইট ফুল্লি ডেভেলপ ইন ইণ্ডিয়া টু মিট লং টাৰ্ম চিকিউৰিটি নিডছ দীৰ্ঘম্যাপী নিৰাপত্তাৰ প্ৰয়োজনীয়তা এইবোৰ পূৰণ কৰাৰ কাৰণে ভাৰতবৰ্ষতে এইটোক নিৰ্মাণ কৰা হৈছে প্ৰথম এবাৰ ট্ৰায়েল কৰা হৈছিলে 2024 চনৰ 11 মাৰ্চত চিগনিফিকেন্স কি হৈছে এটা মিছাইলে মাল্টিপল টাৰ্গেটত ডিফাৰেণ্ট লোকেশ্যনৰ পৰা কি কৰিব পাৰিব একেলগে হিট কৰিব পাৰিব লক্ষ্যত আঘাত কৰিব পাৰিব অকে তাৰপিছত এইটো এতিয়া আপোনালোকে দিব আনসাৰটো কি হয় যিহেতু কলো the recent Agni 5 test was conducted from which state সাইট কৰ পৰা কৰা হৈছিলে বুলি সুধিলে then next এটা অপাৰেশ্যনৰ বিষয়ে চাইলো অপাৰেশ্যন স্লিনেক্স 25 এই অপাৰেশ্যনটো 12 এডিশ্যন এটা হৈছে স্লিনেক্সৰ পৰা এছ ফৰ শ্ৰীলংকা তেনেকে মনত ৰাখি থৈ দিব আৰু শ্ৰীলংকা লগতে এইফালে কি হয় ইণ্ডিয়া আৰু শ্ৰীলংকাৰ এটা বাইলেটাৰেল নেভেল এক্সাৰচাইজ নৌ সেনাৰ এটা অনুশীলন হয় স্লিনেক্স ইয়াৰ 12 এডিশ্যন দ্বাদশ সংস্কৰণ ৰিচেন্টলি হৈ গল যিটো আৰম্ভণি হৈছিলে 2005ত আৰু ইয়াৰ এইম হৈছে যে দুখন দেশৰ মাজত ইণ্টাৰঅপাৰেবিলিটি আন্তঃকাৰ্য ক্ষমতা পাৰস্পৰিক বুজাবুজি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হওক বেষ্ট প্ৰেক্টিচ এইবোৰ এক্সচেঞ্জ কৰা সেইবোৰ বিনিময় কৰা আৰু যোৱাবাৰ এই যিটো স্লিনেক্স 2024ৰ বিশাখাপট্টনমত কৰা হৈছিল আৰু এইবাৰ ক'ত কৰা হৈছে কলম্বোত কৰা হৈছে এইবাৰ শ্ৰীলংকাৰ কলম্বো যোৱাবাৰ বিশাখাপট্টনমত কৰা হৈছিলে অকে তো ইয়াতে যদি আমি এটা বস্তু মনত ৰাখিব ইয়াতে আমাৰ ইণ্ডিয়ান নেভিৰ পৰা ইণ্ডিয়ান নেভেল শিপছ INS ৰাণা আৰু INS জ্যোতি স্লিনেক্স 25ত পাৰ্টিচিপেট কৰিছিলে আৰু দুটা ফেজত হৈছিলে হাৰ্বাৰ ফেজ আৰু তাৰপাছত চি ফেজত হৈছিলে ইয়াতে এইখন হৈছে শ্ৰীলংকা এইখন হৈছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত এটা ষ্ট্ৰেইট আছে পাক ষ্ট্ৰেইট ৰাইট তাৰোপৰি সেই পাক ষ্ট্ৰেইট যদি চাওঁ শ্ৰীলংকাৰ এইফালে জাফনা পাও আৰু এইফালে আমি যদি ইয়াতে যদি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ তামিলনাডু অকে সেই দুখনক তেনেকুৱাকে কানেক্ট কৰে বুলিও ক'ব পাৰো দেন ৰিচেন্টলি ইউৰেনাছৰ 29 মুন ডিস্কভাৰ কৰা হৈছে যিটো 29 নম্বৰ মুন চন্দ্ৰ সেইটো কাৰ হয় ইউৰেনাছৰ নতুনকে এটা মুন এটা ডিস্কভাৰ কৰা গৈছে এই ইয়াতে একেবাৰে বহুত সৰু হয় এইটো এইখিনি মানত এনেকে আমি যদি চাওঁ আৰু এই মুনটোৰ নাম কি হৈছে S2025U1 এই মুনটোক জেমছ ৱেব স্পেচ টেলিস্কোপৰ দ্বাৰা ডিস্কভাৰ কৰা গৈছিলে আৰু ইউৰেনাছ আমি যদি চাওঁ আমাৰ সৌৰজগতৰ 7th প্লেনেট হয় ৰাইট 7 প্লেনেটছ সূৰ্যৰ দূৰত্বৰ পৰা যদি আমি চাওঁ আৰু আমি যদি আকাৰক চাওঁ সাইজ হিচাপত চাওঁ তেতিয়াহ'লে থাৰ্ড লাৰ্জেষ্ট প্লেনেট হয় এইটোক আমি আকৌ ইউৰেনাছ নেপচুনক আমি আকৌ জায়ান্ট বুলিও কওঁ যেনেকে আমি জুপিটাৰ আৰু চেটাৰ্ণক গেছ জায়ান্ট বুলি কওঁ ইউৰেনাছক আমি জায়ান্ট বুলি কওঁ কাৰণ ইয়াতে ৱাটাৰ কম্পজিশ্যনটো যি আছে পানীৰ গঠনৰ বাবে ৱাটাৰ কম্পজিশ্যনৰ কাৰণে আমি এইটোক জায়ান্ট বুলিও কোৱা হয় বা আমি যদি চাওঁ সূৰ্যৰ পৰা বহুত দূৰত থাকে গতিকে সূৰ্যৰ পোহৰ বা ৰশ্মি ইমান কিবোৰত যেনেকে পৰে তাতকে কমকে পৰে আৰু বহুত সময় বৰফ তেনেকুৱা সেইবোৰ দেখিবলৈ পোৱা যায় দেন নতুন যিটো ইউৰেনাছৰ 29 নম্বৰ যিটো মুন ডিস্কভাৰ হৈছে S2025U1 এইটো আকৌ কি হয় এইটো মানে যোনে ডিস্কভাৰ কৰিছে সাউথ ৱেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট পোলাৰ্ডৰ সাউথ ৱেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ দ্বাৰা এইটোক ডিস্কভাৰ কৰা হৈছে ইয়াৰ আগতে কি হৈছিলে 2025 চনৰ 2 ফেব্ৰুৱাৰীত প্ৰথমতে এইটোক স্পট কৰা গৈছিলে কিন্তু ইমান বেছিয়ে সৰু মাত্ৰ 10 কিলোমিটাৰ মানহে ইয়াৰ ডায়মিটাৰ হয় ব্যাসাৰ্ধটো মাত্ৰ 10 কিলোমিটাৰ মান হয় তো ইমান বেছিয়ে সৰু সেই সময়ত তেওঁলোকে ভালকে মানে থিৰাংকে ক'ব পৰা নাছিলে যে এইটো একচুৱেলি
মুনে হয় নে কিবা বেলেগ হয় আৰু যেতিয়া ভালকে বহুতখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত বেলেগকে চোৱাৰ পিছত যেতিয়া গম পাইছে তেওঁলোকে ফাইনেলি কৈছে যে নতুন এটা মুন এটা ডিস্কভাৰ কৰা গৈছে ৰাইট তাৰোপৰি 40 বছৰ আগতে ইউৰেনাছত যিটো ফ্লাইবাই যিটো ভয়েজাৰ 2 গৈছিলে তেওঁলোকেও আনকি এই মুনটোক ডিস্কভাৰ কৰিব পৰা নাছিলে বা ডিটেক্ট কৰিব পৰা নাছিলে ওকে দেন নেক্সট সুধিছে নেপাল ইজ দ্য বেষ্ট কান্ট্ৰি ইন দ্য হু সাউথ ইষ্ট এছিয়া ৰিজন টু এলিমিনেট ৰুবেলা যিটো ৰোগ তো সেই ৰুবেলা নিৰ্মূলকৰণ কৰাৰ ভিতৰত নেপাল কিমান নম্বৰ কান্ট্ৰি হিচাপে পৰিগণিত হৈছে ওকে সো ইয়াতে আনসাৰ হৈ যাব অপশন সি 6th অকমান আমি সেইখিনি চাই লও হুই World Health Organization recently declare কৰিছে যে নেপাল সাউথ ইষ্ট এছিয়াৰ 6th নম্বৰ কান্ট্ৰি হয় যোনে ৰুবেলা ইলিমিনেট কৰিছে নিৰ্মূল কৰিছে বাকি কান্ট্ৰিবোৰ কি হয় ভুটান ডিপিয়াৰ কোৰিয়া মলদ্বীপ শ্ৰীলংকা আৰু তিমুৰ লিষ্টে ইয়াৰ আগতে মানে ইয়াতে তেওঁলোকৰ এটা টাৰ্গেট আছিলে টাৰ্গেট ইয়াৰ অফ দা টাৰ্গেট ইয়াৰ ফৰ দা ৰিজন এই ৰিজনটোৰ কাৰণে 2026ত ৰুবেলা ইলিমিনেট ইন সাউথ ইষ্ট এছিয়া ৰিজন গোটেই সাউথ ইষ্ট এছিয়া ৰিজনত 2026 লৈকে ৰুবেলাটোক ইলিমিনেট কৰা হ'ব বা নিৰ্মূলকৰণ কৰা হ'ব এটা ৰুবেলা যদি চাই এনেকে মিজিলছৰ নিচিনা আপোনালোকে দেখি গম পাইছে অকমান আমি সেই ৰুবেলাৰ বিষয়ে চাই লও হোৱাট ইজ ৰুবেলা এটা কন্টেজিয়াছ সংক্ৰমক ভাইৰেল ইনফেকচন এটা হয় আৰু যিটোক আমি জাৰ্মান মিজিলছ বুলিও কওঁ মিজিলছ ভাইৰাছৰ দ্বাৰা হয় তো এনেকুৱা ৰঙা পৰা এইবোৰ দেখিছে না এনেকুৱা টাইপৰ হয় গুটি গুটি নিচিনা তেনেকে উঠে তাৰোপৰি এইটো কোনোবা যদি প্ৰেগনেন্ট ওমেন থাকে গৰ্ভৱতী মহিলা হওক তেওঁলোকৰ ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰে মিছকেৰেজ হৈ যাব পাৰে বা ডেলিভাৰী হলেও ধৰি লও মানে মৃত বাচ্চা এটা মানে জন্ম হওঁতে বেবিটো মৰি যাব পাৰে বা নহলে জন্মৰ পিছতো বহুতখিনি বেবিটোৰ ক্ষেত্ৰত বহুতখিনি বিসংগতি দেখা পোৱা যায় তো ইয়াতে বিভিন্ন সময়ত বিভিন্ন ভেকচিনেশ্যনৰ থ্ৰুইদি এইটোক মানে সেফ কৰি ৰখা হৈছিলে নিৰাপদ কৰি ৰখা হৈছিলে যিটো এটা মানে ব্যয়বহুলো তেনেকুৱা হেই হয় আৰু ৰিসেন্টলি ৰুবেলা ইলিমিনেট কৰা হৈছে আৰু এইটো ৰুবেলাৰ ফলত এটা প্ৰজন্ম বা আমি কিবা এটা যদি ব্যক্তি এগৰাকীৰ কথা যদি কওঁ গোটেই মানে তেওঁলোকৰ ভৱিষ্যতটো এটা অন্ধকাৰত যোৱাৰ নিচিনা বুলি আমি ক'ব পাৰো ওকে সো ৰুবেলা নিৰ্মূলে ভৱিষ্যত প্ৰজন্মক যিটো আজীৱন অক্ষমতা আছিলে তাৰে পৰা ৰক্ষা কৰাত সহায় কৰিছে নেপালে ইয়াৰ ক্ষেত্ৰত কি এই ৰুবেলা ইলিমিনেট কৰাৰ ক্ষেত্ৰত নিৰ্মূলকৰণৰ ক্ষেত্ৰত কি ইনিচিয়েটিভ লৈছিলে 2012 চনত প্ৰথমতে এটা কেম্পেইনৰ জৰিয়তে ৰুবেলা ভেকচিন ইন্ট্ৰডিউস কৰিছিলে আৰু 9 মাহৰ বেবিৰ পৰা তাৰ 15 বছৰ বয়সৰ ল'ৰা ছোৱালীক এই ভেকচিনটো দিয়া হৈছিলে 2016ত ৰুটিন ইমিউনাইজেশ্যনত সেকেন্ড ড'জটো দিয়া হয় তাৰোপৰি নেশনেল কেম্পেইন কৰা হৈছিলে 2012 16 20 24 তাৰোপৰি কোভিড-19 চলি থকাৰ সময়তো 2024 চনলৈকে বা বিভিন্ন সংকটজনক পৰিস্থিতিটো তেওঁলোকে 95% ভেকচিনেশ্যন সেই ভেকচিন দিবলৈ সক্ষম হৈছিলে লগতে সাউথ ইষ্ট এছিয়া ৰিজিয়নত আমি সাউথ ইষ্ট এছিয়া ৰিজিয়নত যদি চাও প্ৰথম এটা ল্যাবৰেটৰী ৰবাস্ট ল্যাবৰেটৰী এটা ইন্ট্ৰডিউস কৰা হৈছিলে টেস্টিং এলগৰিথম আৰু নেপালত সাৰ্ভিলেন্সৰ কাৰণে ইয়াৰে ওকে তাৰ পিছত আমি ইফালে নেক্সট এটা নিউজৰ ফালে গৈছো ৰেংকিংৰ ফালে IMD ওয়াৰ্ল্ড কম্পিটিটিভনেস ৰেংকিং 2025ত ইয়াতে ওয়াৰ্ল্ড কম্পিটিটিভনেস ৰেংকিংত আমাৰ ইন্ডিয়াই লাভ কৰিছে 47th ৰেংক ওকে সো ইয়াতে এটো যদি চাও কি হিচাপত ৰেংক দিয়া হয় কি ৰেংকিং হয় ইয়াতে কি হয় 69 খন কান্ট্ৰি আছে 69 খন কান্ট্ৰি যিটো এটা তেওঁলোকৰ ইকোনমিক পাৰফৰমেন্স কেনেকুৱা হয় তেওঁলোকৰ গভৰ্নমেন্ট এফিচিয়েন্সি কেনেকুৱা হয় বিজনেস এফিচিয়েন্সি কেনেকুৱা হয় তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি কেনেকুৱা হয় এইবোৰৰ ওপৰত এই মানে ক্ৰাইটেৰিয়াবোৰৰ ওপৰত বেছ কৰি পেলাই সেই দেশখনক এটা নাম্বাৰ দিয়া হয় এইবোৰতো বেলেগকে নাম্বাৰ দিয়া হয় তো তেনেকে 69 খন কান্ট্ৰিক ৰিসেন্টলি তেনেকে নাম্বাৰ দিয়া হৈছে আৰু এইটো ইস্যু কৰে ইনষ্টিটিউট ফৰ মেনেজমেন্ট ডেভেলপমেন্ট IMD দ্বাৰা ইস্যু কৰা হয় আমি যেনেকে দেখিলো ইন্ডিয়া 41st ৰেংকত আছে 41 সংখ্যক পজিশন লাভ কৰিছে 2024ত 39 আছিলে এইবাৰ ড্ৰপ হোৱা বুলি ক'ব পাৰো দেন সুইজাৰলেণ্ড ফাৰ্ষ্টত আছে পুৰা পাৰফেক্ট স্কোৰ 100 লাভ কৰিছে ফাৰ্ষ্ট পজিশন সেকেন্ড পজিশন সিঙ্গাপুৰ 99.44 হংকং থাৰ্ড উইথ 99.22 ইণ্ডিয়াৰ ইকোনমিক পাৰফৰমেন্সৰ যদি আমি ৰেংক চাও 27 পজিশনত আহিছে 2024 চনৰ 20 আছিলে
গভৰ্ণমেণ্ট এফিচিয়েঞ্চিত যদি চাওঁ কোনো চেঞ্জ নাই, বিজনেছ এফিচিয়েঞ্চিত কোনো চেঞ্জ নাই, আগৰ বছৰত যেনেকুৱা আছিলে এইবাৰো সিমানেই আছে। টপ 10 কাণ্ট্ৰি ইয়াতে দিয়া হৈছে, ছুইজাৰলেণ্ড, ছিংগাপুৰ, হংকংটো দেখিলো, দেন ডেনমাৰ্ক, UAE, আয়াৰলেণ্ড, ছুইডেন, কাটাৰ এণ্ড নেদাৰলেণ্ডছ। ৰিচেণ্টলি 2025 চনত 3খন কাণ্ট্ৰিক এড কৰা হৈছে, কেনিয়া, নামিবিয়া আৰু ওমান। অকে, চ' এইখিনি মনত ৰাখিব, আৰু এইখিনি আছিলে আমি ডিছকাছ কৰিবলগীয়া। আই হোপ বুজি পাইছে, ভাল পাইছে। কিবা যদি প্ৰব্লেম থাকে মোক নিশ্চয় জনাব, যিয়ে নাথাকক কিয়। এণ্ড দেন ইয়াৰ পিছত অসমৰ কাৰেণ্ট এফেয়াৰ্ছটোৰ সৈতে আপোনালোকক লগ পাম। আজি ইয়াতে এৰিছো। থেংক ইউ so much.